PHONE ফোন যদি আমি সেইটো অসমীয়া ফ টকাৰে ফ আৰু ন ফোন কৰিলোঁ ফ্লাৱাৰ কওঁতে হয়তো আমি ফ্লাৱাৰ বুলি ফ্লাৱাৰ কৈছোঁ ক'লোঁ কিন্তু ফুল কওঁতে ফুল বুলি কৈছোঁ কলেজ শব্দটো ব্ৰিটিছবিলাকে কেনেকৈ কলেজ কয় নেকি তেওঁলোকৰ প্ৰনাউন্সিয়েশ্যনটো বেলেগ হ'ব আমাৰ আখৰ বেলেগ উচ্চাৰণ বেলেগ তেনেহ'লে শব্দটো কেনেকৈ একে হৈ থাকিলে মহাবিদ্যালয়টোতো আমাৰ শব্দই এটা অৰ্থ বুজাবলৈ দুটা শব্দ থাকিলে অসুবিধা দিয়ে কোনোবাই ক'ব বিচাৰিব নেকি যে ইয়াতে বিকৃতকৰণ কৰা হৈছে যদি আমি অসমীয়াকৰণ কৰি লওঁ তাৰ উচ্চাৰণ বা সলনি হ'ব তাৰ বানান পদ্ধতি আমি অসমীয়া ধৰণে কৰিম সি অসমীয়া হৈ যাব সেইটো অসমীয়া শব্দ বুলি আমি ক'ব পাৰোঁ উচ্চাৰণৰ ক্ষেত্ৰতো আমি অসমীয়া ধৰণেই কৰিম ইংৰাজী উচ্চাৰণটো আমি ল'বলৈ যাওঁ মই ভাবোঁ সেইটো উচিত নহয় বিকৃত ৰূপ ল'ব অসমীয়া ভাষাতাত্ত্বিক যিখিনি নিয়ম আছে শব্দটোৱে গ্ৰহণ কৰিলে সি অসমীয়া হ'ব লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচনা চাবনো অজস্ৰ শব্দ আছে তাত শংকৰদেৱে ফাৰ্চী শব্দ লৈ আহিলে ৫,০০০ শব্দৰে ইংৰাজী ভাষা আৰম্ভ হোৱা বাক্যৰ গঠনগত হওক অৰ্থগত হওক তাক যাতে বিকৃত নকৰে কিমানটা দেখোন ইংৰাজী শব্দ আছে টিপটটোৰ পৰা আৰম্ভ কৰি টেবুলখনলৈকে টেবুলটো আমি ইংৰাজীত ৰখা নাই সেইটো অসমীয়া হৈ গৈছে বহুতে আচলতে ভুল ধৰিব বিচাৰিছে এটা ইংৰাজী শব্দ উচ্চাৰণ কৰিবলৈ বাকী 4টা অসমীয়া শব্দটো ইংৰাজী কৰি পেলালে তাতকৈ আমি ইংৰাজীটো অসমীয়া কৰি লওঁ মই স্পষ্ট ইমোচন নহয় যুক্তি সহকাৰে বিশ্লেষণ কৰিহে আমি ৰক্ষা কৰিব পাৰিম ভাষা কি মানুহে ব্যাকৰণ পঢ়ি ভাষা নিশিকে মাত ফুটিছে ল'ৰা এটাক আমি এনেকৈ শিকাম নেকি মা এইটো বিশেষ্য দেই আপোনাৰ উচ্চাৰণখিনিয়ে আপোনাৰ বাক্যৰ ব্যৱহাৰে গোটেই ভাষাটোকে নিয়ন্ত্ৰণ কৰিব আপোনালোকৰ দায়িত্ব বেছি ঘোষক ঘোষিকা এগৰাকীক ভুল ধৰাটো বহুত সহজ মানে শুদ্ধ উচ্চাৰণ কৰিব যোৱাৰ ক্ষেত্ৰতো বিভ্ৰান্তি কোনোবা এজনে কৈছে এইটো এনেকৈ নহয় কোনোবা এজনে কৈছে নহয় এইটো এনেকৈ হয় কোনটো শুনো আমাৰ কাৰণে প্ৰনাউন্সিং ডিকশ্যনাৰী এখন আছে নেকি য'ত উচ্চাৰণ সহিত এখন অভিধান য'ৰ পৰা আমি শিকিব পাৰিম ইয়াৰ উত্তৰটো মোক আপোনাৰ পৰা লাগে এই যিটো ক'লাত কুলাত বা কলাত এই বিভ্ৰান্তিটো আমাৰ কেনেকৈ ঠিক হ'ব অসমীয়া ভাষাৰ কফলা অফলাই শদিয়াৰ পৰা ধুবুৰীলৈ যদি আমি চব ল'ৰা ছোৱালীয়ে বেলেগ বেলেগকৈ শিকোঁ সামগ্ৰিকভাৱে সাৰ্বজনীন ৰূপ এটা মান্য ৰূপ এটা কেনেকৈ পাব সেইটোহে হ আচলতে তাৰপিছতো আপুনি গান শুনে নিশ্চয় খটো কোনোবাখিনিত খ হৈ যায়গৈ নেকি বা হ হৈ যায়গৈ নেকি গানটো উচ্চাৰণ ভিত্তিক এক্স য'তেই থাকিব অসমীয়াত তাতে স উচ্চাৰণ হ'ব এইচ হ'ব নোৱাৰে অকল এইচো হ'ব নোৱাৰে দীৰ্ঘইৰ ব্যৱহাৰটো কমি আহিছে ঈশ্বৰ শব্দটোত বহুতে হচৈ লিখে অসমীয়াত ন দুটা ত দুটা অভিধানবিলাকে যেতিয়া বানানটো একে কৰিব পৰা নাই আপুনি মই কোন কোটা ইউনিকোডৰ ক্ষেত্ৰত আমি কোনোবাখিনিত পিছ পৰি থাকিলোঁ অসমীয়া আমি সাৰ পোৱাৰ আগতে ইউনিকোডত গ'ল যে এই আখৰকেইটা বেংগলী আখৰ এতিয়া কি হ'ব এই গোটেই প্ৰক্ৰিয়াটো নজনাকৈ ডাইৰেক্ট ভুল বুলি কৈ দিয়ে বহুতে ভুল যদি শুদ্ধটো কওক আপুনি আৰু শুদ্ধটো কি বুলি ক'লে নহ'ব সেইটো কিয় শুদ্ধ যুক্তি লাগিব থাকিব ভাষা অবিহনে এটা জাতিৰ অস্তিত্ব নাথাকে এটা জাতিৰ পৰিচয় নিৰ্ভৰ কৰে সেই জাতিটোৰ ভাষা আৰু স্থানৰ ওপৰত এটা ভাষা আমি কিমান চৰ্চা কৰিছোঁ কিমান শুদ্ধকৈ কৈছোঁ অসমীয়া ভাষা হৈছে আমাৰ মাতৃভাষা এই অসমীয়া ভাষাটো আমি কিমান চৰ্চা কৰিছোঁ কিমান শুদ্ধ ৰূপত আমি কৈছোঁ আজি সেই বিষয়ে আমি আলোচনা কৰিম এই পডকাষ্টত আৰু তাৰ বাবে আমি আমন্ত্ৰণ কৰি আনিছোঁ এগৰাকী বিশেষ অতিথি এই অসমীয়া ভাষাটো আমিনো কিমান শুদ্ধকৈ কৈছোঁ চাওক আজিৰ এই পডকাষ্টত আৰু আজিৰ এই পডকাষ্টটিত যিহেতু আমি ভাষাৰ বিষয়ে কথা পাতিম আমাৰ অসমীয়া ভাষাৰ বিষয়ে কথা পাতিম তাৰ কাৰণে আমি আমন্ত্ৰণ কৰি আনিছোঁ আনন্দৰাম বৰুৱা ভাষা কলা সাংস্কৃতিক সংস্থাৰ সহযোগী অধ্যাপক আৰু লগতে তেখেতে অসমীয়া ভাষা প্ৰযুক্তিৰ বিষয়ে অহৰ্নিশে অধ্যয়ন কৰি গৈছে অহৰ্নিশে কাম কৰি গৈছে তেখেত হৈছে ভাস্কৰ জ্যোতি শৰ্মা আপোনাক স্বাগতম জনাইছোঁ আমাৰ আজিৰ এই পডকাষ্টৰ মাজলৈ আৰু যিহেতু আমি এটা এনেকুৱা বিষয় আজি বাছনি কৰি লৈছোঁ যিটো বিষয়ৰে আমাৰ পৰিচয় আচলতে অসমীয়া ভাষা কিন্তু অসমীয়া ভাষা কোৱাৰ ক্ষেত্ৰতো হয়তো আমাৰ যথেষ্টখিনি ভুল থাকে আৰু বহু সময়ত এনেকুৱা হৈছে এতিয়া অকণমান চৰ্চাৰো অভাৱ হৈছে বহুখিনি কথা আচলতে আছে এই বিষয়ে পাতিবলগীয়া অসমীয়া ভাষাৰ বিষয়ে পাতিবলগীয়া গতিকে আমি ভাবিলোঁ যে আজি আপোনাৰ সৈতে আমি সেই বিষয়ে পাতিম আৰু আমাৰ দৰ্শকেও যথেষ্টখিনি হয়তো বিভ্ৰান্তি আছে কিছু ক্ষেত্ৰত হয়তো তেওঁলোক অকণমান ক'ৰবাত ভাষাটোৰ বিষয়ে জানিব বিচাৰে যদিও আমি কওঁ আমাৰ মাতৃভাষা তথাপিও
লিখাৰ ক্ষেত্ৰতে হওক বা এনেকৈ পৰিৱেশন কৰাৰ ক্ষেত্ৰতে হওক ক'ৰবাখিনিত আমাৰ বিভ্ৰান্তিও হয় গতিকে তেনেধৰণৰ কথা বতৰাবোৰ আমি আজিৰ এই পডকাষ্টটোত আলোচনা কৰিম আৰু মই দৰ্শকসকলক ক'বলৈ পালে ভাল পাম যে আমাৰ অসমীয়া ভাষা যিহেতু ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি লাভ কৰিছে আৰু এই ধ্ৰুপদী ভাষাৰ হোৱাৰ ক্ষেত্ৰত যিটো দস্তাবেজ কৰা হৈছিলে তাত ভাস্কৰজ্যোতি শৰ্মাও আছিলে গতিকে আমাৰ ভাল লাগিছে আপোনাক অভিনন্দন জনাইছোঁ ধন্যবাদ জনাইছোঁ হয় যিহেতু আমাৰ যথেষ্টখিনি আছে কথা পাতিবলগীয়া কিন্তু আৰম্ভণিতে মই আমাৰ অসমীয়া ভাষাটোৰ উৎসৰ বিষয়ে মই জানিব বিচাৰিম যিহেতু এটা 2000 বছৰীয়া পুৰণি এটা ভাষা গতিকে এই ভাষাটোৰ উৎস কি বা উৎপত্তি কিদৰে হ'ল এটা জাতিৰ ভাষাক আমি মূল ভেটি হিচাপে ধৰি লওঁ জাতি বুলি নহয় গোটেই মানৱৰ মাজৰে ভাষাক বাদ দি আপুনি চিন্তা কৰকচোন একো নাই ভাষা নাই যদি গোটেই মানৱ জাতিৰ অস্তিত্ব আমাৰ অন্য ভাষা প্ৰাণী নাই যদি জাতি একো নাই। নাই জাতি নাজা মানুহেই নাই হয়। গতিকে আমি ভাষা অস্তিত্ব নাই। অস্তিত্বই নাই আৰু গোটেই সমগ্ৰ প্ৰাণীকুলৰ পৰা মানুহক পৃথক কৰিছে একমাত্ৰ ভাষাই আৰু সেইকাৰণে প্ৰত্যেকটো জাতি প্ৰত্যেকটো জনগোষ্ঠী প্ৰত্যেকটো সমাজকে ভাষাই আচলতে নিয়ন্ত্ৰণ কৰে কিন্তু আচৰিত কথা যে ভাষা সম্পৰ্কীয় চৰ্চা কিন্তু একেবাৰে কম আপুনি নিজেও গম পাব যে ভাষা সম্পৰ্কে আপুনি আলোচনী এখনত বৰ বিশেষ আৰ্টিকেল বা তেনেকুৱা ধৰণৰ প্ৰবন্ধ পাতি নাপায় ভাষা সম্পৰ্কীয় তেনেকুৱা ধৰণৰ আলোচনা সত্ৰ আলোচনা চক্ৰৰো সংখ্যা যথেষ্ট কম অথচ সেই ভাষাৰ যিটো বিকাশ অন্য সাহিত্য বা অন্য বিষয়ৰ বিকাশতকৈ ভাষাৰ বিকাশ আৰু বিৱৰ্তন আৰু পৰিৱৰ্তন যথেষ্ট ক্ষীপ্ৰ গতিত হয় গতিকে সেই ধৰণে আমি যদি চৰ্চা কৰি নাযাওঁ তেতিয়াহ'লে ভাষাটোৰ লগত আমাৰ এই যিটো আপুনি সমস্যাৰ কথাটো কৈছে যে ভাষা ভুল হয় আমি ভাষা সম্পৰ্কে সচেতন বহুত ক্ষেত্ৰত হ'ব নোৱাৰো নহয় আৰু বহুত ক্ষেত্ৰত আমি সেই সুবিধাও নাপাওঁ সচেতন হ'বলৈ যিটো এতিয়া সুবিধা নোপোৱাৰ কাৰণে কি হয় ভাষা শিকিবলৈ যত্ন কৰিলেও শুদ্ধকৈ ক'বলৈ যত্ন কৰিলেও তেওঁলোকৰ সুবিধা নাই এই গোটেই কামটোৰ কাৰণে দূৰদৰ্শনৰ নিচিনা অনুষ্ঠানে যে এই কামটো হাতত লৈছে সেইটো মই সঁচাকৈ আন্তৰিকভাৱে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ মই নিজেই আজীৱন ভাষাৰ ছাত্ৰ মই ভাষা সম্পৰ্কে চৰ্চা কৰি থকাৰ কিন্তু সেই ক্ষেত্ৰবিলাক আমি নাপাওঁ তাত আমি প্ৰকাশ কৰাৰ কাৰণে বুজি পাইছোঁ হয় আৰু আপোনালোকে চৰ্চা কৰি গৈছে কিন্তু এনে ধৰণৰ এখন আচলতে ক্ষেত্ৰ দৰকাৰ আৰু ডাঙৰ কথা মই ভাবোঁ এইটো ব্যক্তিগত মত ভাষা অধ্যয়ন কৰিবলৈ চৰ্চা কৰিলে যিমানখিনি কষ্ট কৰিবলগীয়া হয় সেইমতে ইয়াৰ গ্লেমাৰ নাই এইটো মোৰ অনুভৱ আজিকালি যিটো আচলতে সকলো ফিল্ডতে বা সকলো ক্ষেত্ৰতে সকলোৱে বিচাৰে আমি 10 বছৰ কষ্ট কৰি আমি এটা প্ৰডাক্ট আমি এটা কিবা এটা উলিয়াম 10 বছৰ লাগিব কষ্ট কৰিবলৈ আমি যদি মানে 4টা গল্প বা 2খন উপন্যাস যদি এবছৰত লিখি দিওঁ আমাৰ মানে চাৰিওফালে জনপ্ৰিয়তাটো বাঢ়ে সেইকাৰণে এই লাইনত খুব কম মানুহ আহে গতিকে আপুনি যিটো কথা কৈছে সেইটোৰ মানে পটভূমি হিচাপে মই সেইখিনি কৈছোঁ কিয় এই অৱস্থাটো হৈছে যে এতিয়া বিশ্ববিদ্যালয়ত চাব আপুনি ভাষা সম্পৰ্কীয় যিবিলাক ভাষা অধ্যয়ন কৰা যিবিলাক ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে যেতিয়া গৱেষণা কৰিব তেওঁলোকে ভাষাটো বাদ দি সাহিত্যলৈ গুচি আহে ভাষাটো সম্পৰ্কে যথেষ্ট জটিল বুলি ভাবে তেওঁলোকে এনেকুৱা ধৰণৰ বহুত সমস্যা আছে গতিকে এতিয়া আপুনি যিটো কৈছে 2000 বছৰীয়া যিটো ইতিহাস আমি ধ্ৰুপদী ভাষা যেতিয়া দস্তাবেজখন তৈয়াৰ কৰিছিলোঁ তাত এটা চৰ্তই আছিল যে যিটো ভাষা 1500ৰ পৰা 2000 বছৰ পুৰণি হ'ব লাগিব সেই ভাষাটোহে আচলতে স্বীকৃতি পাব প্ৰথম তাৰ মানে চৰ্ত আছিলে গতিকে যেতিয়া আমি দায়িত্ব পালোঁ তেতিয়া দেখিলোঁ যে অসমীয়া ভাষাটোৰ মানে উৎপত্তি আমি পৰম্পৰাগতভাৱে আপুনি যিকোনো বিশ্ববিদ্যালয়ৰ বা ছাত্ৰ ছাত্ৰী বা অধ্যাপকে সুধিলে পৰম্পৰাগতভাৱে আমাৰ যিটো অধ্যয়ন চলি আছে সেই পদ্ধতিৰ আমি থাকিলে আমি 2000 বছৰলৈ অসমীয়া ভাষাৰ মানে প্ৰাচীনতাটো আমি টানিব নোৱাৰোঁ গতিকে আমি অলপ অন্য ধৰণে চাবলগীয়া হ'ল এতিয়া গোটেই উৎসৰ আৰম্ভণিৰ পৰা মই ক'ব বিচাৰিছোঁ যে আমাৰ পৃথিৱীৰ ভাষা পৰিয়াল আমাৰ মূলতঃ 4টা গোটেই সমগ্ৰ আৰু এটা উলিয়াইছে আন্দামানিজ বুলি পিছত পৰৱৰ্তী কাৰ্যত অধ্যয়নত উলিয়াইছে কিন্তু মূলতঃ আমি পঢ়ি অহালৈকে যে ইণ্ডো ইউৰোপীয় চীন তিব্বতীয় দ্ৰাবিড় আৰু অষ্ট্ৰিক এই 4টা ভাষা পৰিয়ালৰে ভাষাবিলাক আছে এতিয়া আমি যেতিয়া অধ্যয়ন কৰিছিলোঁ তেতিয়া দেখিছিলোঁ যে আমাৰ যিটো ইণ্ডো ইউৰোপীয় পৰিয়াল ভাষা পৰিয়াল মানে উইলিয়াম জোন্স ৰয়েল এছিয়াটিক ছ'চাইটিৰ তেওঁ ফাউণ্ডাৰ আছিলে তেওঁ প্ৰতিষ্ঠাপক আছিলে তেওঁ অষ্টাদশ শতিকাৰ মাজভাগত তেওঁ এটা বক্তৃতা দিছিলে মানে আমাৰ ইণ্ডো ইউৰোপীয় কম্পাৰেটিভ লেংগুৱেজ বুলি কয় এইটো তুলনামূলক ভাষাটোত আৰু সেইটোৰ মূল উৎস আছিলে ভাৰতীয় ভাষা সংস্কৃত গ্ৰীক আৰু লেটিন অধ্যয়ন সেইটো সকলোৱে জানে মানে যিবিলাকে ভাষা অধ্যয়ন কৰিছে
কিন্তু ইণ্ডো ইউৰোপীয় বুলি ক'লে পৰৱৰ্তী স্তৰত তেওঁৰ সেইটো মানে অধ্যয়নটোত মানে বহুত সমালোচনা হ'ল ইউৰোপীয় ভাষাৰ যিবিলাক ইংৰাজী জাৰ্মান ফৰাচী বা গ্ৰীক লেটিনৰ লগত সংস্কৃতৰ শব্দগত সম্পৰ্ক থাকিলেও বাক্যগত বহুত সম্পৰ্ক আমাৰ অমিল আছে গতিকে সেইটো কি কৰিলে ভাৰতীয় আৰ্য হিচাপে আমাৰ ধৰা হ'ল ভাৰতীয় আৰ্য সুনীতি কুমাৰ চাটাৰ্জীয়ে ক'লে ভাৰতীয় আৰ্য ভাষাৰ পৰা আমাৰ উৎপত্তি ইণ্ডো ইউৰোপীয় সম্পৰ্ক ইণ্ডো ইউৰোপীয় সম্পৰ্কে যথেষ্ট কণ্ট্ৰভাৰ্চি যথেষ্ট বিতৰ্ক আছে এইটো সেইটো মানে এটা আপুনি গুগলত চালে পাব যে এৰিয়ান ডিবেট যদি চাই আপুনি ঊনবিংশ অষ্টাদশ শতিকাৰ পৰাই সেইটো আৰম্ভ হৈছে এৰিয়ান ডিবেটটো মানে তেওঁলোকে প্ৰাচ্যৰ বহুতখিনিয়ে মানি লোৱা নাই উইলিয়াম জনছৰ সেইটো তাৰপিছত আমি যেতিয়া অধ্যয়ন কৰিলোঁ তেতিয়া দেখিলোঁ যে আমাৰ যিখন এতিয়া ক'বলৈ বস্তুটো বেলেগ ধৰণে গুচি যায় আমাৰ যিটো প্ৰাচীন ভাৰতবৰ্ষ আমাৰ আফগানিস্তান বেলুচিস্তান তাৰপিছত ইৰাণৰ কিছু মানে মিডল ইষ্টৰ কিছু অংশ পাকিস্তানটো আমি জানোৱেই যে মানে পুৰণি ভাৰতবৰ্ষৰ এওঁত আছিলে এই গোটেইটোতে এটা সাংস্কৃতিক এটা ভাষিক সাংস্কৃতিক বিকাশ সাধন হৈছিলে এই ভাষিক সাংস্কৃতিক বিকাশৰ কাৰণে পৰৱৰ্তী পৰ্যায়ত সেইটো আমাৰ ইণ্ডো ইৰাণীয়ৰ পৰা ইণ্ডো আৰ্যলৈকে আহিলে ভাৰতীয় আৰ্যৰ পৰা ভাৰতীয় আৰ্যৰ কি হ'ল সেইটো বিৰাট ইণ্টাৰেষ্টিং তাৰমানে কাহিনীটো বৰ মানে ভাবিবলগীয়া আমাৰ যেতিয়া মেছ'পটেমিয়া সভ্যতা চুমেৰিয়ান সভ্যতাৰ যেতিয়া আৱিষ্কাৰ হ'ল তেতিয়া সেই সভ্যতাৰ আধাৰত আমাৰ বেদৰ যিটো ভাৰতীয় আৰ্যৰ প্ৰাচীন ভাৰতীয় আৰ্য ভাষা বুলি কোৱা হয় বেদৰ ভাষা খ্ৰীষ্টপূৰ্ব 1200 পৰা 1500 বুলি ধৰা হয় কিন্তু যেতিয়া হৰপ্পা মহেঞ্জোদাৰোৰ যিটো আৱিষ্কাৰ হ'ল তেতিয়া এই সময়সীমা আমাৰ প্ৰায় 3000 বছৰলৈ গুচি গ'ল আগলৈ গুচি গ'ল তাৰমানে এইটো আপুনি বিচাৰিলে পাবই এইটো এৰিয়ান ডিবেটত এটা ডাঙৰ এটা হৈ আছে বিষয় এটা তেতিয়াহ'লে আমি যেতিয়া বেদৰ বয়স আজিৰ তাৰিখত 5000 বছৰ বুলি কৈছোঁ ইপিনে 2000 সেইপিনে 3000 খ্ৰীষ্টপূৰ্ব 3000 আৰু খ্ৰীষ্টাব্দ 2000 5000 বছৰ এই গোটেই প্ৰক্ৰিয়াটো যেতিয়া হৰপ্পা মহেঞ্জোদাৰোৰ অধ্যয়ন হ'ল তেতিয়া আমাৰ ভাৰতীয় আৰ্য ভাষাৰ মানে উৎপত্তি সম্পৰ্কে মতামত সলনি হ'ল কিন্তু সেই আচৰিত কথা সেই সম্পৰ্কে আলোচনা কিন্তু অসমীয়া ভাষাত আজিলৈকে কোনো কিতাপত হোৱা নাই আৰু সেইকাৰণে আমি বেদৰ সময় আমি 1200 পৰা 1500 বুলি ধৰি আছোঁ পৰৱৰ্তী পৰ্যায়ৰ অধ্যয়নবিলাক আমি যদি ইয়াত নানো ছাত্ৰ ছাত্ৰী বা আমি যদি বিদ্যায়তনিক ক্ষেত্ৰখনত নানো তেতিয়াহ'লে আমাৰ এই বিকাশৰ সাধনৰ যিটো সেই সমস্যাটো আমাৰ হৈ যায় সেইকাৰণে আজিও যে আপুনি কৈছে যে আমাৰ সমস্যা হৈ থাকে আমাৰ একেবাৰে শেহতীয়া অধ্যয়নবিলাকৰ বিষয়ে আমি আচলতে খবৰ কৰিব লাগে কৰি সেইবিলাক আমি চৰ্চা কৰিব লাগে সেইটো দিশত আপুনি কৰি আছেনে সেইটো দিশত আমি ধ্ৰুপদী কৰোঁতে সেই বস্তুখিনি উলিয়ালোঁ আৰু ধ্ৰুপদীত স্পষ্টকৈ লিখা আছে দস্তাবেজত সেইখন ডাউনলোড কৰিব পাৰি পাব্লিকেশ্যন বৰ্ডৰ পৰা প্ৰকাশন পৰিষদৰ পৰা সেইখনত আমি সেই ধৰণে অধ্যয়ন কৰি দেখিলোঁ তাত কেইবাটাও নতুন মানে দিশ আমি দেখা পালোঁ অসমীয়া ভাষাক 2000 বছৰ পুৰণি আমি কৰিব পাৰিম বুলি আমাৰ এটা বিশ্বাস হ'ল আমি অধ্যয়ন কৰি তাৰ তথ্য বিশ্লেষণ কৰি এতিয়া 2000 বছৰ বুলি কোৱাৰ লগে তেতিয়া আমাৰ কি হ'ল ভাৰতীয় আৰ্যৰ পৰা প্ৰাচীন ভাৰতীয় আৰ্য ভাষাৰ পৰা মধ্য ভাৰতীয় আৰ্য ভাষা মধ্য ভাৰতীয় আৰ্য ভাষাত পালি প্ৰাকৃত এটা স্তৰ আৰু অপভ্ৰংশ এটা স্তৰ খ্ৰীষ্টপূৰ্ব 6ষ্ঠ শতিকাৰ পৰা খ্ৰীষ্টীয় 6ষ্ঠ শতিকালৈকে প্ৰাকৃতৰ স্তৰ বুলি কোৱা হয় আৰু 6ষ্ঠ শতিকাৰ পৰা 10ম শতিকালৈ অপভ্ৰংশ আৰু 10ম শতিকাৰ পৰা ভাৰতীয় ভাষাৰ উৎপত্তি বুলি কোৱা হৈছে এইটোত কিন্তু আমি অলপ চিন্তা কৰিবলগীয়া আছে এতিয়ালৈকে প্ৰচলিত ধাৰণা এইটো আৰু সমগ্ৰ আমাৰ অসমতে সেই ধাৰণাটোকে চলি আছে বিদ্যায়তনিক ক্ষেত্ৰত কিন্তু সেইটোত মোৰ কিছুমান কুৱেশ্যন আছে প্ৰশ্ন আছে কেনেধৰণৰ প্ৰশ্ন মানে কেনেকুৱা আমি যদি কওঁ 10ম শতিকাৰ পৰা ভাৰতীয় ভাষা উৎপত্তি হৈছে আৰু প্ৰাকৃতৰ স্তৰ যদি আমি খ্ৰীষ্টীয় 6ষ্ঠ শতিকালৈ আনো 7ম শতিকাততো ভাস্কৰ বৰ্মনৰ ৰাজত্বকাল 650 ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত আমি নিধানপুৰ ডুবি তাম্ৰশাসনৰ পৰা আমি দেখা পাইছোঁ আৰু সেই সময়ত হিউৱেন চাং আহিছিলে ভাস্কৰ বৰ্মনৰ সময়ত আৰু এই ভাষা আমাৰ ভাৰতৰ অন্য স্থানৰ ভাষাতকৈ আমাৰ বেলেগ বুলি কৈছিলে তাৰমানে কি আমাৰ ভাষাটো বেলেগ ধৰণে বিকশিত আমাৰ খ্ৰীষ্টপূৰ্ব বা খ্ৰীষ্টীয় 1ম শতিকাৰ পৰা আৰম্ভ হৈছে হঠাতেতো ভাষা এটা বিকাশ নহয় হঠাতেতো চেঞ্জ হৈ নাযায় এতিয়াও বহুত ভাষা আছে যিটো কথিত ৰূপতে আছে লিখিত ৰূপত নাই সেইবিলাক
আমি কি ক'ম লিখিত ভাষা হোৱাৰ পিছত লিখিত ৰূপ পোৱাৰ পিছতহে এইবিলাকৰ ভাষা উৎপত্তি বুলি ক'ম নেকি নিশ্চয় নিশ্চয় তাৰ আগতে কথিত ৰূপত অন্য ভাষাৰ নিচিনা যেনেকৈ চলি আছিলে এই ভাষাটো চলি আছিলে প্ৰাচীন কামৰূপত চলি আছে গতিকে সপ্তম শতাব্দী যদি ভাস্কৰ বৰ্মনৰ ৰাজত্বকাল যদি ষষ্ঠ শতিকালৈ প্ৰাকৃতেই বুলি কোৱা হয় তেতিয়াহ'লে আমি প্ৰাকৃত স্তৰতকৈ বেলেগ বুলি আমাৰ এটা যুক্তি এটা আহে আৰু সেই কথাখিনিকে এতিয়াও সেই সম্পৰ্কে বিশদ অধ্যয়ন হোৱা নাই আমাৰ কেইবাটাও মত উৎপত্তি সম্পৰ্কে কেইবাটাও মত প্ৰকাশ কৰা হৈছে সুনীতি কুমাৰ চেটাৰ্জী বাণীকান্ত কাকতি তাৰপিছত গ্ৰিয়াৰছন আৰু পৰৱৰ্তী পৰ্যায়ৰ আমাৰ উপেন্দ্ৰনাথ গোস্বামী এওঁলোকে সকলোৱে মাগধী প্ৰাকৃতৰ পৰা বুলি কৈছে কিন্তু আচৰিত কথা গোটেইখিনি যদি আপুনি পৰ্যালোচনা কৰে চাই দেখায় এই সুনীতি কুমাৰ চেটাৰ্জীৰ আগৰ গ্ৰিয়াৰছনৰ মতটোকে তেওঁলোকে মানে বহন কৰিছে তাত নতুনকৈ বিশ্লেষণ কৰি বিশেষ একো আমি পোৱা নাই বাণীকান্ত কাকতিৰ যদি গৱেষণা গ্ৰন্থখনো চাই তাতো বিশদ বিশ্লেষণ আমি নাপাওঁ কিন্তু কালিৰাম মেধি বেণীমাধৱ বৰুৱা তাৰপিছত আপোনাৰ দেৱানন্দ ভৰালী এওঁলোকে কি কৈছিলে যে মাগধী প্ৰাকৃতৰ পৰা নহয় ইয়াত এটা কামৰূপী প্ৰাকৃত বুলি এটা প্ৰাকৃতেই এটা উৎপত্তি হৈছিলে আৰু কালিৰাম মেধিয়ে তেওঁ লিখিছে অসমীয়া ভাষা তত্ত্ব আৰু ব্যাকৰণত তেওঁ যে সৌৰসেনী আৰু কামৰূপীৰ এটা মিশ্ৰিত ৰূপ সেইধৰণে অধ্যয়ন কৰি দেখিছিলোঁ যে অসমীয়া ভাষাৰ কেইটামান বিশেষত্ব আছে যিটো ভাৰতৰ অন্য ভাষাত নাই সেই বিশেষত্ববিলাক ক'ৰ পৰা আহিল যদি ভাৰতীয় আৰ্য ভাষাৰ পৰা পোনে পোনে মাগধী প্ৰাকৃতৰ পৰা ওলাইছিলে তেনেহ'লে মাগধী প্ৰাকৃতৰ পৰা ওলোৱা উৰিয়া আৰু বেংগলীৰ লগত আমাৰ পূৰাপূৰি মিল থাকিব লাগিছিলে উৰিয়া বেংগলী বুলি নহয় উৰিয়া বাংলা ভাষা বুলিয়ে নহয় ভাৰতীয় কোনো ভাষাতে নথকা কিছুমান লক্ষণ আমাৰ অসমীয়া ভাষাত আছে এইবিলাক ক'ৰ পৰা আহিল আৰু কেতিয়া ই ডেভেলপ হ'ল কেতিয়া তাৰ বিকাশ সাধন হ'ল এইবোৰৰ আপোনালোকে অধ্যয়ন কৰি আছোঁ আৰু সেই সম্পৰ্কে যথেষ্টখিনি লিখা মেলাও কৰা হৈছে নিশ্চয় আৰু হয় আমি আচলতে কথা পাতি গ'লে হয়তো ওলাই থাকিব কিন্তু যেনেকৈ এতিয়া উৎপত্তিৰ ক্ষেত্ৰতে যথেষ্টখিনি আচলতে ডিমতো আছে আপোনাৰো আছে বা এটা আচলতে স্পষ্ট উত্তৰ বা স্পষ্ট ধাৰণা দিব নোৱাৰি যেন মোৰ অনুভৱ হ'ল এতিয়ালৈকেতো স্পষ্ট ধাৰণা আপুনি কিতাপতে নাপায় বেছিভাগ মানুহে মানি লোৱাটোকে সত্য বুলি যদি ভাবোঁ সেইটো বৈজ্ঞানিক ভিত্তি হ'ব নোৱাৰে এতিয়া মাগধী প্ৰাকৃত বুলি কওঁতে বেছিভাগ পণ্ডিতে সেইটোকে মানি লৈছে কিন্তু সেইটোতো যুক্তি হ'ব নোৱাৰে বিশ্লেষণ কৰিব লাগিব এতিয়া তাৰ ভিতৰত কিছুমান বস্তু যেতিয়া আমি আধুনিক ভাষাত বৈজ্ঞানিক পদ্ধতিৰে যেতিয়া আমি অধ্যয়ন কৰিম তেতিয়া আমি বহুত প্ৰশ্নৰ উত্তৰ আমি বিচাৰিবলগীয়া হয় এতিয়া সেই উৎপত্তিৰ ক্ষেত্ৰত বেণীমাধৱ বৰুৱা কালিৰাম মেধি আৰু দেৱানন্দ ভৰালী আৰু এটা কথা এইটো ক'বলগীয়া কথা সেইটো ইতিমধ্যে বিভিন্নজনে পণ্ডিতে লিখি থৈ গৈছে কালিৰাম মেধি আৰু দেৱানন্দ ভৰালী এওঁলোক মানে সেই নাছিলে বিদ্যায়তনিক ক্ষেত্ৰখন নাছিলে প্ৰশাসনিক বিষয়া আছিলে অভিযন্তা এনেকুৱা ধৰণৰ ক্ষেত্ৰৰ পৰা আহিছিলে গতিকে তেওঁলোকক বৰ বেছি গুৰুত্ব দিয়া নহ'ল কিন্তু আমি যেতিয়া অধ্যয়ন কৰিছোঁ দেখিছোঁ তেওঁলোকে যিহেতু মুক্ত মনে কৰিছিলে কোনো বিদ্যায়তনিক বান্ধন নাছিলে যে মই মানে ডিগ্ৰী এটা পাবই লাগিব সেইকাৰণে কৰিবলগীয়া হৈছে সেইটো তেওঁলোকৰ বান্ধন নাছিলে গতিকে মুকলি মনেৰে কৰিছিলে তেওঁলোকে সেইকাৰণে মই ভাবোঁ তেওঁলোকৰ যুক্তিখিনি তেওঁলোকৰ বিশ্লেষণখিনি বেছি মুকলি বেছি মুক্ত তাত কোনো মানে এতিয়া ধৰক মই যদি PhDৰ কাৰণে গৱেষণা কৰোঁ মই মোৰ মানে যিজন তত্ত্বাৱধায়ক তেওঁৰ কথা শুনিব লাগিব এতিয়া বাণীকান্ত কাকতিৰ তত্ত্বাৱধায়ক আছিল সুনীতি কুমাৰ চেটাৰ্জী গতিকে তেওঁৰ মতটো তেওঁ বহন কৰিবলগীয়া হয় কিছুমান বান্ধন থাকে এইটো মানে বহুতে হয়তো শুনিলে গালিও পাৰিব পাৰে কিন্তু মই বুজিছোঁ আপুনি মানে এইটোৱে ক'ব বিচাৰিছে এটা ডিগ্ৰীৰ কাৰণে যেতিয়া গৱেষণা বা অধ্যয়ন কৰা হয় তেতিয়া অকমান বাধ্যকতা বা সীমাবদ্ধতা এটা থাকে কিন্তু যেতিয়াই মুকলিমূৰীয়াকৈ নিজৰ মতে কৰিব অধ্যয়ন বা চৰ্চা বা তাত বিশ্লেষণ তেতিয়া তাত আৰু কোনো সীমা নাথাকে গতিকে সেই বস্তুটো মই ভাবোঁ যে এওঁলোকৰ কেইখনো বাণীকান্ত কালিৰাম মেধি দেৱানন্দ ভৰালী বেণীমাধৱ বৰুৱাৰ এই তেওঁলোকৰ যুক্তিখিনি চৰ্চালৈ আহিব লাগে বিদ্যায়তনিক চৰ্চালৈ আহিব লাগে বিদ্যায়তনিক চৰ্চা আপোনালোকে কৰিছে কিন্তু বিদ্যায়তনিক চৰ্চালৈ এতিয়া বিশ্ববিদ্যালয় পৰ্যায়ত বা মহাবিদ্যালয় পৰ্যায়ত এইবিলাকত বিশেষভাৱে চৰ্চা কৰিব লাগে তেতিয়া আমি আচল সূত্ৰটো পাম নহ'লে বিভিন্ন ধৰণে আমি অকল বেলেগৰ মতটোৱে আমি উদ্ধৃতি হিচাপে ব্যৱহাৰ কৰাৰ বাহিৰে একো নহ'ব নিশ্চয় এতিয়া অকণমান মই
আচলতে এনেকুৱা ধৰণৰ কথাবোৰ পাতিলেতো দীঘলীয়া হৈয়ে গৈ থাকে মই অকণমান এতিয়া লিপিৰ বিষয়ে মই জানিব বিচাৰিম লিপিৰ পৰা সাহিত্যলৈকে এটা দীঘলীয়া ইতিহাস আছে গতিকে সেইটো বিষয়ে অকণমান আচ্ছা গতিকে এইটো মানে আপুনি যিটো কৈছে সেইটো আন্তঃসম্পৰ্ক থকা বিষয় মই এতিয়া যিখিনি কৈ আছোঁ তাৰ লগত লিপিৰ আহিবই কাৰণ আমি এতিয়া লিপি সম্পৰ্কে এতিয়ালৈকে যিমানবিলাক অধ্যয়ন হৈছে বিদ্যায়তনিক ক্ষেত্ৰত মানে বহুলভাৱে চৰ্চা হোৱাটো হ'ল আমাৰ অসমীয়া ভাষাৰ প্ৰাচীনতম লিপি উমাচল লিপি নাগাজুৰি খনিকৰ গাঁৱৰ শিলালিপি এইটো চতুৰ্থ পঞ্চম শতিকাত এতিয়া চতুৰ্থ পঞ্চম শতিকাত এই দুখন লিপি আমাৰ প্ৰথম লিপি বুলি কোৱা হয় কিন্তু যেতিয়া আমি লিপি অধ্যয়ন কৰিম ভাষা অধ্যয়ন কৰিম আমি এককভাৱে অধ্যয়ন কৰিব নোৱাৰোঁ তাৰ লগত আমি ইতিহাসটো অধ্যয়ন কৰিব লাগিব তাৰ লগত আমি নৃতত্ব পুৰাতত্ব গোটেইবিলাক লগ লগাই যেতিয়া অধ্যয়ন কৰিম তেতিয়াহে এটা অধ্যয়ন পূৰ্ণাংগ ৰূপত হয় অকল আখৰকেইটা চাই পেলাই আমি মানে তাৰ সময় আমি উলিয়াব নোৱাৰোঁ ইভেন আনকি আমাৰ কি হয় ভূতাত্ত্বিক অধ্যয়নো প্ৰয়োজন হয় শিল এটুকুৰাৰ তাৰ গঠনটো কি সি কেতিয়াৰ আগতে আমাৰ ইয়াত নথকা শিলো বাহিৰৰ পৰাও আহিছে কেনেকৈ আহিলে গতিকে আমি ইতিহাস তাৰপিছত ধৰক প্ৰব্ৰজনৰ ৰুট এইবিলাক চাব লাগিব এতিয়া কথা হ'ল আমাৰ অসমীয়া লিপিৰ নিদৰ্শন খ্ৰীষ্টপূৰ্ব দ্বিতীয় তৃতীয় শতিকাৰ পৰা আমি টানিব পাৰোঁ এইটো আমি লিখিছোঁ তাত আৰু এই সম্পৰ্কে চৰ্চা খুব কম হৈছে এখন লিপি আছে দুবৰাণী শিলালিপি এইটো গোলাঘাটত নিজে আমি গৈ পেলাই গোটেই অঞ্চলটো আমি পৰ্যবেক্ষণ কৰি আহিছোঁ দুবৰাণী শিলালিপিৰ বিষয়ে হেমেন্দ্ৰনাথ দত্ত আৰু ধৰ্মেশ্বৰ চুতীয়া তেওঁলোকে 1995-96 চনতে তেওঁলোকে এই বিষয়ে কিছু চৰ্চা কৰিছিলে কিন্তু সেইখন আমাৰ এতিয়া বিদ্যায়তনিক ক্ষেত্ৰৰ ক'তো নাই মানে যিবিলাক প্ৰচলিত কিতাপ লিখিছে সতীশ চন্দ্ৰ ভট্টাচাৰ্যই লিখিছে সেই সম্পৰ্কে বাকী আমি বিশ্লেষণ পোৱা নাই সেই লিপিখনৰ যেতিয়া আমি ঐতিহাসিক পটভূমি অধ্যয়ন কৰোঁ তাত বাক্যকেইটা এনেকুৱা আছিলে যে অক্ষয় দত্তী উৎসৃষ্টা শ্ৰী বসুন্ধৰ বৰ্মনা এই বাক্যকেইটাৰ পৰা আমি এই লিপিখন কেনেকৈ আমি চতুৰ্থৰ আগলৈকে লৈ যাব পাৰোঁ সেইটো চাবলৈ ইণ্টাৰেষ্টিং কথাখিনি খুব মানে আকৰ্ষণীয় আমি যদি চাওঁ বৰ্মন বংশৰ আৰম্ভণিৰ আমি ঐতিহাসিক তথ্য পাওঁ খ্ৰীষ্টীয় তৃতীয় শতিকা লাষ্টৰ ফালে 297 সম্ভৱতঃ পুষ্যবৰ্মন প্ৰথম ৰজা ঐতিহাসিক তথ্যৰ ভিত্তিত যিখিনি ইতিমধ্যে ইতিহাসবিদে প্ৰমাণ কৰিছে যে পুষ্যবৰ্মনৰ পৰা আমাৰ বৰ্মন বংশ আৰম্ভ হয় আৰু তাৰ আগত আমি পাওঁ বৰ্মন বংশক আমি নৰক ভৌম বংশ বুলি লিখা থাকে তেওঁলোকে লিখিছে নৰক ভৌম বুলি ক'লে আমি নৰকৰ সময় ঐতিহাসিকভাৱে বিচাৰ কৰা হৈছে খ্ৰীষ্টপূৰ্ব 2700 পৰা 2007 পৰা 3000 তাৰপিছত ভগদত্ত আহিল তাৰপিছত বজ্ৰদত্ত আহিল খ্ৰীষ্টপূৰ্ব 2000 বছৰৰ পৰা খ্ৰীষ্টীয় দ্বিতীয় শতিকালৈকে আমাৰ 3000 বছৰৰ ইতিহাস নাই এতিয়ালৈকে নাই সেই সম্পৰ্কে অধ্যয়ন এতিয়ালৈকে আৱিষ্কাৰ হোৱা নাই কিন্তু আচৰিত কথা এই 3000 বছৰ পৰিক্ৰমাৰ পিছতো বৰ্মন বংশই কিন্তু নৰক ভৌম বংশ লিখিছে এই মাজৰ এইটো 3000 বছৰীয়া ইতিহাসটো কিন্তু আমাৰ অধ্যয়ন কৰিবলগীয়া আছে এতিয়া লিপিৰ লগত কেনেকৈ সম্পৰ্ক মই কৈছোঁ তাতে যিটো বসুন্ধৰ বৰ্মনা বুলি আছে বসুন্ধৰ বৰ্মন সেই সময়ত দবকাৰ প্ৰাচীন দবকাৰ কামৰূপৰ এটা অংশ আছিলে আৰু মানে খুব আকৰ্ষণীয় পুষ্যবৰ্মনৰ পৰা ভাস্কৰ বৰ্মনলৈকে তৃতীয় শতিকাৰ শেষৰ পৰা সপ্তম শতিকালৈকে যিমানবিলাক ৰজা আছে গোটেইবিলাকৰে তথ্য আছে তাৰ ক'তো কিন্তু বসুন্ধৰ বৰ্মনৰ নাম নাই তাৰ মানে ভাস্কৰ বৰ্মনৰ পিছত আহিলে শালস্তম্ভ তাৰপিছত পাল বংশ আহিলে এনেকৈ আহিছে আমি তথ্য পাইছোঁ বসুন্ধৰ বৰ্মনক আমি ক'ত থ'ম নিশ্চয় পুষ্যবৰ্মনৰ আগত থ'ব লাগিব কাৰণ মাজততো জেগাই নাই তেওঁক থ'বলৈ জেগা নাই গতিকে তেওঁক আমি পুষ্যবৰ্মনৰ আগত নিলে আমি দ্বিতীয় শতিকা পাই যাওঁ সেইটো ঐতিহাসিক তথ্য মই এইকাৰণে কৈছোঁ আপোনাক যে আমি অধ্যয়নবিলাক কেনেকৈ কৰিব লাগে সঁচাকৈ আচলতে মানে অধ্যয়নবিলাক যদি শৃংখলিতভাৱে হয় আচলতে বহু সময়ত চাগে শৃংখলিতভাৱে হোৱা নাই আৰু এটা টুকুৰাকে হৈছে সেইটো কাৰণে মানে বহুখিনি হয়তো বিভ্ৰান্তি থাকে আৰু আমি মানে স্পষ্টভাৱে আমি প্ৰতিষ্ঠা কৰিবলৈ অসুবিধা হয় যদি আমি যুক্তি সহকাৰে তাক প্ৰতিষ্ঠা কৰিব নোৱাৰোঁ তেতিয়াহ'লে আমি তাক দেখুৱাব নোৱাৰোঁ গতিকে যুক্তি লাগিলে তাক বিভিন্ন অধ্যয়ন যিটো হলিষ্টিক মানে আমাৰ এনালাইচিছ বুলি কোৱা হয় মানে 6টা আখৰ সম্ভৱতঃ 6টা আখৰ পুৰণি ব্ৰাহ্মী লিপিৰ এটা পুৰণি ব্ৰাহ্মী লিপি বুলি ক'লে ব্ৰাহ্মী লিপি খ্ৰীষ্টীয়
প্ৰথম দ্বিতীয় শতিকাত যিটো বিকশিত হৈছে অশোকান ব্ৰাহ্মী প্ৰথম প্ৰাচীন ব্ৰাহ্মী বুলি কয় খ্ৰীষ্টপূৰ্ব তৃতীয় চতুৰ্থ শতিকাত তাৰ পৰৱৰ্তী স্তৰত ব্ৰাহ্মী লিপি বিকাশ হৈ সেই লিপিৰ মানে একে ধৰণৰ লিপি আমি ধুবৰাণী শিলালিপিত পাওঁ তাৰ মানে আমি দ্বিতীয় শতিকাৰ ব্ৰাহ্মী লিপিৰ লগত প্ৰথম দ্বিতীয় শতিকাৰ ব্ৰাহ্মী লিপিৰ লগত আমি মিল পাইছোঁ তাৰ মানে সেইখন প্ৰথম দ্বিতীয় শতিকালৈকে যাব গতিকে অসমীয়া লিপিৰ ইতিহাস চতুৰ্থ শতিকা নহয় সি প্ৰথম দ্বিতীয়ৰ পৰাই আৰম্ভ হৈছে বুলি সেইখিনিতে মানে কোৱাৰ থল আছে যুক্তি আছে আমি আখৰবিলাক বিশ্লেষণ কৰিছিলোঁ আখৰবিলাক উলিয়াই আমি সব আখৰবিলাক চাইছিলোঁ তাত অক্ষী যিটো আখৰ ক্ষয় আমাৰ ক্ষয়টো সংস্কৃতত নাই প্ৰাচীন সংস্কৃতত নাই পিছত সেইটো হেৰি হৈছে কিন্তু তাত আমি যিটো ক্ষয়টো আমি আধুনিক হেয়ত পাইছোঁ বাংলাটো ক্ষয়টো ক আৰু মূৰ্ধন্য খৰ মানে যুক্তাক্ষৰ বুলি কয় আখৰটো যদি আপুনি চাই দেখিব সেইটো এটা যুক্তাক্ষৰ ক আৰু কিন্তু মূৰ্ধন্য হ নহয় আখৰটো দন্তীয় হৰ নিচিনা এতিয়া আখৰটো যে দন্তীয় হৰ নিচিনা তাৰ মানে কি সংস্কৃতত দন্তীয় হ তালব্য হ মূৰ্ধন্য হ স্পষ্ট পাৰ্থক্য আছে হয়নে আৰু সেই লিপিবিলাক সংস্কৃত মানে ভাষাটো সংস্কৃত তাৰ মানে কি অসমীয়া লিপিটো নিজাকে ডেভেলপ হৈছে কাৰণ তাত যদি সংস্কৃতৰ দেৱনাগৰী লিপিটো দেৱনাগৰী খ্ৰীষ্টপূৰ্ব দ্বিতীয় শতিকাৰ মানৰ পৰা আৰম্ভ হৈছে গতিকে প্ৰথম দ্বিতীয় শতিকাৰ পৰা তাৰপিছত যদি সংস্কৃতৰ আমি অনুসৰণ কৰিলোহেঁতেন তেনেহ'লে কৰ তলত মূৰ্ধন্য হ থাকিব লাগিছিলে দন্তীয় আছে তাৰ মানে ইয়াত আমি পৰিৱৰ্তনৰ ৰূপটো আমি খ্ৰীষ্টপূৰ্ব প্ৰথম দ্বিতীয় শতিকাৰ পৰা পাইছোঁ আৰু সেইখন লিখাহে হৈছিলে তেতিয়া লিখা হোৱাৰ আগতে চৰ্চা হ'ব লাগিব হঠাতেতো আহি পেলাই এটা বস্তু লিখিব নোৱাৰে চৰ্চা হ'লে অন্তত সেই সময়ত যিটো আমাৰ পৰিৱেশ আছিলে অন্তত এটা শতিকা চৰ্চা হোৱাৰ পিছতহে তাত লিখিত ৰূপলৈকে আহিব তাৰমানে আমি আৰু এটা শতিকা আগলৈ যাব পৰা নিশ্চয় এইটো যুক্তিৰে আচলতে যথেষ্টখিনি থল আছে বা যুক্তি আছে আপোনাৰ কথাখিনিৰো কাৰণ আপুনি এনেই কোৱা নাই আপুনি নিজে চাইছে অধ্যয়ন কৰিছে সেইকাৰণেহে তেনেকৈ ক'ব পাৰিছে আচলতে ধ্ৰুপদী ভাষা বহুত পলমকেহে হ'ল আমাৰ বহুত আগতে হ'ব লাগিছিলে আজি এতিয়া আপোনাৰ পৰা মই যিখিনি কথা শুনি আছোঁ বহুতৰ কাৰণে এইখিনি নতুন কথাও হ'ব পাৰে যিখিনি আমি পঢ়ি আহিছোঁ আমি সেইখিনি জানো কিন্তু যিখিনি আমি পঢ়া নাই সেইখিনি আমি আপোনাৰ মুখেৰে গম পালোঁ বা বহুতে হয়তো আপুনি যিটো কৈছে যে বিদ্যায়তনিক দিশত যিখিনি অন্তৰ্ভুক্ত আছে সেইখিনি আমি জানো কিন্তু তাৰ বাহিৰে বা তাৰ উপৰি সেইখিনি আমি কোনেও নাজানো আৰু এটা ইয়াতে আৰু এটা যুক্তিৰে মই কথা এটা কওঁ প্ৰায়বিলাক কিতাপতে অসমীয়া ভাষাৰ উৎপত্তি খ্ৰীষ্টীয় দশম শতিকা বুলি কৈছে তাৰমানে চৰ্যাপদৰ পৰা একদম সাধাৰণ যুক্তিৰে আপোনাকে সুধিছোঁ মই যে সাহিত্য হোৱাৰ আগতে ভাষাটো চলিব লাগিবনে চলিব লাগিলে উৎপত্তিটো সাহিত্যৰ পৰা আমি কেনেকৈ ধৰিম চৰ্চাটো হ'ব লাগিব তাৰমানে অসমীয়া ভাষাটো খ্ৰীষ্টীয় দশম শতিকাৰ পৰা হোৱাই নাই তাৰ আগৰ পৰাই হৈছে সেইটো যুক্তিসংগত সেই সময়ত প্ৰাচীন কামৰূপ অসম বুলি নাছিলে প্ৰাচীন কামৰূপত আপোনাৰ বৰ্তমান বাংলাদেশৰ কিছু অংশ কাৰণ ভাস্কৰ বৰ্মনৰ শিলালিপি পোৱা গৈছে নিধানপুৰ বৰ্তমান বাংলাদেশত গতিকে প্ৰাচীন কামৰূপৰ সীমা আছিলে বাংলাদেশ উৰিষ্যাৰ কিছু অংশ তাৰপিছত বৰ্তমান বিহাৰ ছত্তীশগড়ৰ কিছু অংশ উত্তৰ বংগ একেবাৰে ভূটানলৈকে এই গোটেইটো কামৰূপ আছিলে গতিকে ভাষাটোতো এতিয়া যে কয় চৰ্যাপদটো বেংগলীয় কয় উৰিষ্যায়ো কয় উৰিয়ায়ো কয় অসমীয়াও কয় কিন্তু সেইটো সময়ত আমাৰ মানে সীমাটোৱে তেনেকুৱা আছিলে প্ৰাচীন কামৰূপৰ ভিতৰতে আছিলে চব আৰু ভিতৰতে থাকিলে ভাষাটোতো সকলোৰে হ'ব পিছত ভাগ হৈ গ'ল সম্পত্তি যেনেকৈ আপুনি ধৰক ঘৰ এটা হে কৰিছে এখন ঘৰত 4জন ভায়েক আছে 4জন ভায়েক পিছত বেলেগ হৈ গ'ল বেলেগ হৈ যোৱা সম্পত্তিটো ভাগ হৈ গ'ল সেইটো কাৰণে হয়তো কোনোবা শব্দৰ মিল থাকিবই কাৰণ একেখন ঘৰত একেটা সাংস্কৃতিক পৰিৱেশত যোৱাৰ পিছত সেই মানুহকেইজনৰ মিল নাথাকিব নেকি যদিও তেওঁলোকে বেলেগ ঘৰত থাকিলে বেলেগ এটা ঘৰ কৰি থাকিলে তেওঁলোকৰ আমি যদি তাৰ পুৰণি ইতিহাসটো চাওঁ তেতিয়া দেখোন একেখন ঘৰতে গতিকে এইটো উমৈহতীয়া এটা ভাষা তাৰ পৰৱৰ্তী স্তৰত প্ৰাক-শংকৰী যুগৰ যিটো ভাষা সেইটোতো সম্পূৰ্ণ ডেভেলপড ভাষা সম্পূৰ্ণ বিকশিত কাৰণ মাধৱ কন্দলীৰ ৰামায়ণ সেই সময়ত উত্তৰ ভাৰতৰ প্ৰথম অসমীয়া অনুবাদ সমগ্ৰ উত্তৰ ভাৰততে তাৰ আগত উত্তৰ ভাৰতত ক'তো হোৱা নাই তামিল দক্ষিণ ভাৰতৰ হৈছিল তামিল প্ৰথম ৰামায়ণ অনুবাদ হৈছিলে সেইখিনি সময়ত মাধৱ কন্দলীৰ যিটো ভাষা শংকৰদেৱৰ নিচিনাই উন্নত ভাষা কিন্তু দশম শতিকাৰ পৰা ত্ৰয়োদশ শতিকালৈ চতুৰ্দশ শতিকালৈ এইখিনিত কি হ'ল এইখিনিতো আমাৰ মাজে মাজে কি হয় বহুতখিনি আমাৰ ভাষাটোত মাজে মাজে আমি যিটো মানে
ডাৰ্ক এজ বুলি কোৱা হয় ডাৰ্ক এজ ডাৰ্ক এজ মাজে মাজে অন্ধকাৰ যুগ বুলি মাজে মাজে অসমীয়া ভাষাত আহিছে ব্ৰিটিছ শাসনৰ খিনি আছে সেইখিনিতো থাকিলে সেইখিনি আমি মানে আনুষ্ঠানিক এটা কিন্তু তাৰ আগতো আমাৰ কিন্তু এইখিনি যুগৰ আমি বৰ বিশেষ ভাষা সাহিত্যৰ নিদৰ্শন আমি নাপাওঁ যি সময়ত বুৰঞ্জী প্ৰণয়ন হৈছিল আহোম যেতিয়া আহিছিল তেতিয়া বুৰঞ্জী প্ৰণয়ন সেই ভাষাটো অসমীয়া ভাষাই আছিল সেইটো অসমীয়া ভাষাই আছিলে সেইটো অসমীয়া ভাষা যে আহোমৰ যুগত আমি অসম নামটোৰ আমি পাওঁ কিন্তু কছাৰীসকলে প্ৰথম আহোমসকলক অহম বুলি কৈছিলে আমি বহুত ক্ষেত্ৰত আমি দেখা পাওঁ শংকৰদেৱে প্ৰথম অহম শব্দটো ব্যৱহাৰ কৰিছিলে অসম বুলি তাৰ আগতে কছাৰীসকলে এটা জাতিভিত্তিক এটা নাম এটা তেওঁলোকে দিছিলে আমি ধ্ৰুপদী সেইখন সেইটো লিখিছোঁ তাৰমানে তাতে অসম বুলি আমি তেতিয়াৰ পৰা পাম তাৰ পৰা আগত কিন্তু কামৰূপ প্ৰাগজ্যোতিষপুৰ আগত কামৰূপ আৰু প্ৰাগজ্যোতিষপুৰ মাজে মাজে মানে সলনিকে ব্যৱহাৰ হৈছে গতিকে প্ৰাচীন কামৰূপ সেইটো গতিকে গোটেই অঞ্চলটো সেই ভাষাটো আমি কামৰূপী ভাষা বুলি ক'ব লাগিব বা কামৰূপীয়া ভাষা বুলি ক'ব লাগিব মানে অন্ধকাৰ যুগটো কিয় হয় ৰাজনৈতিক পৰিৱৰ্তনৰ কাৰণে এতিয়া মাধৱ কন্দলী আমাৰ মধ্য অসমৰ মহামাণিক্যৰ যিটো নগাঁও এই অঞ্চলৰ কোৱা হয় এই তেতিয়া মানে উজনি অসমত ধৰক জনগোষ্ঠীবিলাক নামনি অসমত এৰিয়ান মূলৰ আৰ্য মূলৰ মানুহ সেইবিলাক সংঘাত তেতিয়াৰ পৰাই আছিলে গতিকে এই সংঘাতৰ কাৰণে মাজতে কিছু আমাৰ অন্ধকাৰ যুগ বুলি আমি ক'ব পাৰোঁ যিটো সময়ত সাহিত্য চৰ্চা কৰাৰ পৰিৱেশ নাছিলে তাৰ পৰৱৰ্তীত মাধৱ কন্দলী সেই হৰিবৰ বিপ্ৰ তাৰপিছত ৰুদ্ৰকন্দলী এওঁলোকে এটা আৰম্ভ কৰিলে সাহিত্যৰ যুগ সেইটো এটা অতি উন্নত সাহিত্যৰ যুগ আৰু সেইখিনিকে কি কৰিলে শংকৰদেৱ মাধৱদেৱে সেইখিনি বহন কৰিলে আৰু সেই ভাষাটো তেওঁলোকৰ পৰাই সেই বস্তুটো গ্ৰহণ কৰিলে আৰু সেইটো শংকৰদেৱে নিজে স্বীকাৰ কৰি গৈছে সাহিত্যিকসকলে যিটো ভাষাৰ লগত যিটো অঞ্চলৰ ভাষাৰ যিটো আঞ্চলিক ৰূপ সেই ভাষাটো চৰ্চা কৰে সেই ভাষাটোৰ প্ৰভাৱ তাত পৰে এতিয়া শংকৰদেৱে কি হৈছিলে বেছিভাগ সময় নামনি অসমত আছিলে আপুনি যদি শংকৰদেৱৰ ভাষাটো অধ্যয়ন কৰে দেখিব তাত নামনি অসমৰ শব্দ বেছি আছে আৰু শংকৰদেৱে যিটো কৈছিলে যে মানে ব্ৰজাৱলী ভাষা নাটকত যিটো ব্যৱহাৰ কৰিছে মই যেতিয়া অধ্যয়ন কৰি দেখিলোঁ যে বিদ্যাপতিৰ যিটো মৈথিলীৰ লগত ব্ৰজাৱলী যথেষ্ট মিল আছে এতিয়া আমি ভাবোঁ যে ব্ৰজাৱলী ভাষাটো তেওঁ এটা সংমিশ্ৰিত ৰূপ এটা ইতিমধ্যে কিছুমান অঞ্চলত চলি আছিলে কাৰণ তেওঁ ভ্ৰমণ কৰিছিলে সমগ্ৰ ভাৰত ভ্ৰমণ কৰিছিলে আৰু বেছি সময় তেওঁ মানে এই আমাৰ পূব ভাৰততে আছিলে উৰিষ্যা এনেকুৱা ধৰণৰ গতিকে মৈথিলী ভাষাৰ প্ৰতি তেওঁৰ বহুত আৰু যথেষ্ট মিল আছে আখৰৰ পৰা মিল আছে আমাৰ লিপিৰ পৰা যিটো মিল আছে যিটো তিহুতা লিপি এতিয়া ইউনিকোডে দিলে তেওঁলোকক সেই স্বীকৃতি শংকৰদেৱে সেই ভাষাটোক আমাৰ মানে পুৰাপুৰি সাহিত্যিক ৰূপ দিলে কিন্তু আমি মাধৱদেৱৰ ভাষাত কিন্তু কথিত ৰূপৰ সেই বেছি পাওঁ অৰ্জুন ভঞ্জনৰ নাটক যদি চোৱা যায় বা তেওঁৰ ঝুমুৰা চোৰধৰা পিম্পৰা চোৱা যায় কথিত ভাষা মানে আমি কোনটো বুজাম কথিত মানে সংস্কৃতি আৰু তৎসম শব্দ যদি বেছি থাকে সেইটো আমি নিজে কিছু চৰ্চা কৰি আয়ত্ত কৰি লোৱা ভাষা বা সংস্কৃত শব্দৰ যদি ৰূপটো আমি কম দেখোঁ তেতিয়াহ'লে স্থানীয় ভাষা হ'ব কথিত ৰূপ হ'ব তেনেকুৱা শব্দৰ ব্যৱহাৰ মাধৱদেৱৰ ৰচনাৱলীত বেছিকৈ দেখিবলৈ পোৱা গৈছে গতিকে পৰৱৰ্তী পৰ্যায়ত বিকাশৰ ক্ষেত্ৰত কিন্তু মই কওঁ শংকৰদেৱে সাহিত্যৰ যথেষ্ট উচ্চ পৰ্যায়লৈকে লৈ গ'ল তেওঁ সাহিত্যিক ভাষা এটা ভেটি প্ৰতিষ্ঠা কৰি থৈ গ'ল অসমত অসমীয়া ভাষাৰ কিন্তু তাৰ বিকাশৰ ধাৰাটো কিন্তু মাধৱদেৱে লৈ আহিলে কাৰণ ভাষা এটা বিকাশ হয় কথিত ৰূপৰ পৰা লিখিত ৰূপৰ পৰা নহয় আপুনি কথিত ৰূপটো যিমানেই চৰ্চা কৰিব যিমানেই তাৰ পৰিৱৰ্তন হ'ব সিমানেই বিকাশ হৈ গৈ থাকিব পৰিৱৰ্তন মানে বিকৃত বুলি সকলো ক্ষেত্ৰত ক'ব নোৱাৰি পৰিৱৰ্তন মানে বিকাশ বুলিও ক'ব পাৰি কাৰণ শংকৰদেৱৰ ভাষাৰ আজি ৰূপতাত্ত্বিক বৈশিষ্ট্য ব্যাকৰণগত বৈশিষ্ট্য আমি ব্যৱহাৰ নকৰোঁ শংকৰদেৱৰ ভাষা পঢ়িলে বহুতে আজি বুজিয়ে নাপাব কিন্তু সেইটোতো অসমীয়া আছিলে গতিকে সেইটোৰ পৰা পৰিৱৰ্তন হৈ আজিৰ পৰা 100 বছৰ 200 বছৰ 500 বছৰ পিছত আজিৰ ভাষাটো বুজি নাপাব তেওঁলোকে এইটো এটা বিকাশৰ এটা প্ৰক্ৰিয়া বিকাশ বুজিছোঁ এইটো এটা মোৰ মনলৈ আহিছে এতিয়া পৰিৱৰ্তন বা বিকাশ এতিয়া আমি যিটো ভাষা কৈ আছোঁ সেই ভাষাটোত বহু সময়ত আমাৰ হিন্দী ইংৰাজী বাংলা এনেধৰণৰ বিভিন্ন ভাষা থাকে কিন্তু শব্দ থাকে আমি এতিয়া কৈ আছোঁ যে শুদ্ধ ভাষা নহয় শুদ্ধ ভাষা হ'লে একদম প্ৰপাৰ অসমীয়া ভাষাই হ'ব লাগে এতিয়া মই প্ৰপাৰ বুলি শব্দটো কৈ দিলোঁ তেনেকুৱা হয়তো মোৰো বহুত তেনেকুৱা ইংৰাজী শব্দ বা বেলেগ ভাষাৰ শব্দ এটা আহি যায় গতিকে সেইটোতো শুদ্ধ ৰূপ নহয় চাগে
এতিয়া ভাষাৰ যেতিয়া জীৱিত ভাষা এটাৰ শুদ্ধ অশুদ্ধ ৰূপ বুলি চাব লাগিলে তাত অকণমান বিশ্লেষণ কৰি চাব লাগিব কেনেকুৱা এতিয়া আমি টেবুল শব্দটো ব্যৱহাৰ কৰোঁ টেবুল শব্দটো আমি যদি টেবুল বুলি কওঁ ইংৰাজী মাতৃভাষী মানুহ এজনে বুজি নাপায় টেবুলটো বুজি নাপায় সেইটো অসমীয়া হৈ গৈছে সেইটো অসমীয়া হৈ গৈছে গতিকে টেবুলটো আমি ইংৰাজীত ৰখা নাই এতিয়া যেতিয়া আমি ইংৰাজী শব্দ অসমীয়া হৈ গৈছে মানে উচ্চাৰণটো প্ৰনাউন্সিয়েচনটো আমি অসমীয়া কৰি লৈছোঁ কিছুমান ভাষাতাত্ত্বিক নিয়ম থাকে মই ইমান বেছি মানে কাৰিকৰী পৰ্যায়লৈকে নাযাওঁ সৰু সৰু দুটামান কথা কৈছোঁ ধৰি ল'লো মানে উদাহৰণ এটা দিছোঁ এটা বুজিবলৈ সহজ হয় এতিয়া আমাৰ আমি যিটো বুলি কওঁ প্ৰচলিত হয় যিটো টো শব্দৰ আৰম্ভণিতে আমাৰ অসমীয়াত ব্যৱহাৰ নহয় কোনো শব্দতে আমাৰ ৰে আৰম্ভ নহয় আৰম্ভণি হোৱা শব্দ নাই এতিয়া ইংৰাজী শব্দ এটা যদি থকা ধৰক ৱেবিনাৰ শব্দটো খুব ব্যৱহাৰ হৈছে ৱেবিনাৰ সেইটো আমি ৰে আৰম্ভ কৰোঁ বহুত ক্ষেত্ৰত লিখা যায় সেইটো ইংৰাজী উচ্চাৰণত আমি টো লিখিলোঁ কিন্তু সেইটো যদি ৰে আৰম্ভ কৰোঁ আমি কথাটো ধৰিব পাৰিছেনে আমি অসমীয়াকৰণ কৰিলে অসমীয়া শব্দ হৈ যাব নোৱাৰে চাগে নে পাৰিব যদি আমি অসমীয়াকৰণ কৰি লওঁ তাৰ উচ্চাৰণ সলনি হ'ব আমাৰ অসমীয়া ধৰণে উচ্চাৰণ কৰিম তাৰ বানান পদ্ধতি আমি অসমীয়া ধৰণে কৰিম সি অসমীয়া হৈ যাব এজন মানুহ বাহিৰৰ পৰা আহিছে তেওঁক যদি আমাৰ সংস্কৃতিটো গ্ৰহণ কৰে আমাৰ ভাৱধাৰা আমাৰ সমগ্ৰ বস্তু তেওঁ গ্ৰহণ কৰে বেশভূষাৰ পৰা আদি কৰি তেওঁতো আৰু ব্ৰিটিছ হৈ নাথাকিব তেওঁ অসমীয়া হ'ব নে নাই কিন্তু এই যিটো আপুনি উদাহৰণ দিলে ৱেবিনাৰ শব্দটো সেইটো ইংলিছ শব্দ এটা সেইটো যিহেতু ঠিক আছে আমাৰ অসমীয়া ভাষা কেতিয়া ৱাবৰে আৰম্ভ নহয় গতিকে আমি সেইটো নিজৰ ধৰণেৰে অসমীয়াত লিখিম মানে যদি লিখোঁ সেইটো মই মানে খগেশ চেন্দেকা তেখেত ঢুকাই গ'ল আমি বহুত আলোচনা কৰিছিলোঁ যেতিয়া আমি এটা শব্দ ল'বলগীয়া হয় তাক যদি আমি ইংৰাজী উচ্চাৰণটো আমি ল'বলৈ যাওঁ তেতিয়াহ'লে সেইটো মই ভাবোঁ সেইটো উচিত নহয় সেইটো এক ধৰণৰ বিকৃত ৰূপ ল'ব কাৰণ সি অসমীয়াকৰণ নহ'ব অসমৰ জাতত উঠিব লাগিবতো জাতত উঠিলে অসমীয়া ভাষাতাত্ত্বিক যিখিনি নিয়ম আছে সেইখিনি সি গ্ৰহণ কৰিলেহে শব্দটোৱে গ্ৰহণ কৰিলে সি অসমীয়া হ'ব কিন্তু মোৰ মনলৈ আৰু এটা প্ৰশ্ন আহিছে খুব বেছি মানে অলপমান বিতৰ্ক হৈও আছে কিছুমান শব্দক লৈ বা কিছুমান কথা বতৰাক লৈ এতিয়া আপুনি যিটো অসমীয়াকৰণৰ কথা ক'লে অসমীয়াকৰণ আমি কৰি ল'লোঁ সেইটো শব্দ আমাৰ হ'ল সেইটো অসমীয়া শব্দ হ'ল এতিয়া উচ্চাৰণৰ ক্ষেত্ৰতো আমি অসমীয়া ধৰণেই কৰিব লাগিব কাৰণ অসমীয়া যদি উচ্চাৰণ যদি অসমীয়া ধৰণে নকৰোঁ তেনেহ'লে সি অসমীয়া কেনেকৈ হ'ব ঠিকেই আৰু যেনেকৈ এতিয়া ফোনটো ফোনটো PHONE ফোন এতিয়া যদি আমি সেইটো অসমীয়া মানে ফ টুকাৰে ফ আৰু সেইটো আমি ফোন হ'ব ইংৰাজী উচ্চাৰণটো ফোন নহয়তো আমাৰ অসমীয়াত যদি আমি ভাষাতাত্ত্বিক ক্ষেত্ৰত কি কৰোঁ ঔস্থ নিয়তৰ বুলি কওঁ এইটো মানে কাৰিকৰী শব্দ আমাৰ কাৰিকৰী শব্দ মানে ভাষাতাত্ত্বিক শব্দ ইংৰাজীটো না ফোন হয় এইটো কি হয় খ্ৰীষ্ট ঘৰখন হয় বা এইটো পুৰাপুৰি বন্ধ হয় না আমি ফোন কৰিলোঁ ফুল যেনেকৈ আমাৰ কাৰণে ফুলটো যেনেকুৱা ফুলটো মানে আমাৰ ফ্লাৱাৰটো যিটো ফ্লাৱাৰ কওঁতে হয়তো আমি ফ্লাৱাৰ বুলি কৈছোঁ কিন্তু ফুল কওঁতে ফুল বুলি কৈছোঁ গতিকে সেইটো অসমীয়া উচ্চাৰণ ফোনত মানে সেই ফুলৰ ফটো ফোনলৈ আনিব পাৰোঁ আমি তেতিয়া আমি অসমীয়াকৰণ কৰিব নহ'লে টেবুলটো আমি বাদ দিব লাগিব বা আমি এতিয়াতো শিৱসাগৰ কলেজ লিখে কলেজ শব্দটো সোমাইছে এটা কলেজ শব্দটো ব্ৰিটিছবিলাকে কেনেকৈ কলেজ কয় নেকি নকয় নহয় খালেজ বুলি ক'ব তেওঁলোকৰ প্ৰনাউন্সিয়েচন বেলেগ হ'ব গতিকে আমি নহয় আমাৰ আখৰ বেলেগ উচ্চাৰণ বেলেগ তেনেহ'লে শব্দটো কেনেকৈ একে হৈ থাকিলে শব্দটো আমাৰ মানে সেই কলেজ শব্দটো আমাৰ অসমীয়া শব্দ বুলি আমি ধৰিব পাৰোঁ মানে কলেজৰ এটা আছে আমাৰ অৰ্থ যে মহাবিদ্যালয়টোতো আমাৰ শব্দই তাৰ লগতে আমি কলেজ শব্দটো ধৰিব পাৰোঁ দুটা শব্দ থাকিলে এটা অৰ্থ বুজাবলৈ দুটা শব্দ থাকিলে অসুবিধা থাকে ইংৰাজী এইটো কোনোবাই ক'ব বিচাৰিব নেকি যে ইয়াতে বিকৃতকৰণ কাক কয় এইটো আমি যদি ভাষাতাত্ত্বিক দৃষ্টিকোণেৰে চাওঁ পদ্ধতিগতভাৱে চাওঁ এতিয়া আচৰিত মই এটা কথা কওঁ মোৰ এগৰাকী মানে গৱেষক মই এইটো দিছোঁ বিষয়টো যে সকলোৱে কয় বিকৃত অশুদ্ধ কি কাৰণে বিকৃত তাক আমিতো বিশ্লেষণ কৰি দেখাব লাগিব মই তেওঁক বিষয় এটা দিছোঁ যে অসমীয়া ভাষাৰ নিয়ম সিদ্ধ আৰু নিয়ম বহিৰ্ভূত শব্দৰ ব্যৱহাৰ নিয়ম বহিৰ্ভূতভাৱে আমাৰ যদি ইয়াত গুচি আহে
আমাৰ অসমীয়া ভাষাৰ কিছুমান নিয়ম আছে সেই নিয়ম মই যেতিয়া ক'লোঁ যে ও আমাৰ আৰম্ভণিতে উচ্চাৰণ নহয় মানে ওয়াব্য যদি ইয় আছে সেইটো আমাৰ উচ্চাৰণ নিয়ম নহয় বহিৰ্ভূত সেইটো আমাৰ নিয়মত নাই নাই কিন্তু ও যদি আছে ও যদি যদি আৰম্ভ হৈছে সেইটো আমাৰ নিয়ম মানে সেইটো আমাৰ ভাষা হ'ব সেইটো ভাষা হ'ব পাৰে আপুনি হেমকোষৰ পাতনিতে এইবাৰ মই সাঁথৰিত লিখিছোঁ এটা প্ৰবন্ধ এটা হেমকোষৰ পাতনিতো এই কথাখিনি লিখিছে যে বহুকাল প্ৰচলিত হৈ থাকিলে সেইটো আমি দিব পাৰোঁ আৰু যেতিয়া উচ্চাৰণ কিন্তু এতিয়া নিয়ম বহিৰ্ভূতভাৱে কোন সেই কথাটো কৈছোঁ মই উদাহৰণটো দিছোঁ নিয়ম বহিৰ্ভূতভাৱে যদি হয় মানে কেনেকৈ হ'ব ধৰি লওক আমাৰ শব্দটো ব্যৱহাৰ হৈ আছে আপুনি অসমীয়া কলেজ আৰু মহাবিদ্যালয়ৰ কথা দুইটা আমি ৰাখিলোঁ কিছুমান শব্দ আছে আমি সদায় ব্যৱহাৰ কৰোঁ এতিয়া ধৰক মই ক'লোঁ মানে এটা আমি সদায় ব্যৱহাৰ কৰি থকা এটা শব্দ সেইটোক আমি যদি মই এটা মাজতে ইংৰাজী শব্দ কৈ দিলোঁ সেইটোক আমি বাদ দি পেলাই ৰিপ্লেচ কৰি দিওঁ যদি এই ৰিপ্লেচ শব্দটো যে আনিলোঁ মই সেইটোতো দৰকাৰ নাই সেইটোতো আমাৰ আমি তাৰ বিকল্প হিচাপে তাক এৰি পেলাই আমি এইটো ল'ব পাৰোঁ আমি অসমীয়াত ধুনীয়াকৈ প্ৰকাশ কৰিব পাৰোঁ যিটো কথা সহজ সৰলভাৱে আমি অসমীয়াত প্ৰকাশ কৰিব পাৰোঁ উচ্চাৰণ তাৰ অসমীয়া কৰি লৈছোঁ তাৰ উচ্চাৰণৰ লগত আমি যিবিলাক মানে প্ৰত্যয় বিভক্তি লগোৱা হয় সেইবিলাক যদি আমি অসমীয়া সেই কৰি লওঁ তেতিয়াহ'লে সি অসমীয়া হৈ যাব আপুনি হেৰিত চাবচোন লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচনা চাবচোন অজস্ৰ শব্দ আছে তাত হেড পণ্ডিত তেওঁ কৰি পেলালে হেড পণ্ডিত আহি গ'ল তেওঁ লক্ষ্মীনাথ বেজবৰুৱাই ব্যৱহাৰ কৰিছে গতিকে তেওঁৰ যদি চাই আপুনি ৰচনাত অজস্ৰ শব্দ আছে কিন্তু শংকৰদেৱে ফাৰ্চী শব্দ লৈ আহিলে অসমীয়া ভাষালৈ শংকৰদেৱে ব্যৱহাৰ কৰিছে গতিকে আমি যদি চাওঁ তাৰমানে আমি চাব লাগিব যে এটা বাক্যত আমি যেতিয়া এটা শব্দ ব্যৱহাৰ কৰিম সেইটোৱে বাক্যটোৰ যিটো মানে ৰূপ সৰল ৰূপ বাক্যটোৰ যিটো প্ৰকৃত আমাৰ বাক্যৰ গঠনগত হওক অৰ্থগত হওক তাক যাতে বিকৃত নকৰে শব্দ এটা একো শব্দৰ কোনো সেই নাই শব্দ আপুনি যিকোনো যেনেকুৱা ধৰণে ব্যৱহাৰ কৰিব পাৰে কিন্তু কথা হ'ল আমি বাক্যতহে ব্যৱহাৰ কৰোঁ শব্দটো বাক্যত ব্যৱহাৰ কৰোঁতে বাক্যটোৱে অসমীয়া যিটো আমাৰ অনুভূতিক যদি আঘাত কৰে অনুভূতিক আঘাত কৰে মই যদি কওঁ অনুভূতিক যদি আমাৰ এটেক কৰে শুনিবলৈ বেয়া হ'ল আমাৰ অসমীয়াৰ সেইটো নাইকিয়া হ'ল আমি সেইটো বাদ দিব লাগিব কিন্তু শব্দ কিছুমান আমি ব্যৱহাৰ কৰিবই লাগিব ৫,০০০ শব্দৰে ইংৰাজী ভাষা আৰম্ভ হোৱা ইংৰাজী ভাষাটো আজি কেইবা লাখ শব্দ ক'ৰ পৰা আহিলে এনেকৈ তেওঁলোকে য'ৰ পৰা লৈছে কিন্তু তেওঁলোকে ইংৰাজীকৰণ কৰি লৈছে তাৰমানে যিটো আমাৰ এতিয়া অসমীয়াকৰণ আৰু ইংৰাজীত আৰু এটা ডাঙৰ কথা তেওঁলোকৰ মানে বিভিন্নতা বহুত বেছি অষ্ট্ৰেলিয়ান ইংলিছ বেলেগ স্কটিছ ইংলিছ বেলেগ আমেৰিকান ইংলিছ ইণ্ডিয়ান ইংলিছ বেলেগ গতিকে তেওঁলোকে য'ৰ ত'ৰ পৰা ল'ব পাৰে কিন্তু আমি অসমীয়া যেতিয়া ল'ম আমি প্ৰথম চাব লাগিব শব্দটোৱে কিমান স্পষ্টভাৱে অৰ্থটো প্ৰকাশ কৰিব পাৰিছে আৰু শব্দটোৰ লগত আমি যিবিলাক অন্য শব্দ বাক্য এটা হ'লে আমি একাধিক শব্দ ব্যৱহাৰ কৰোঁ সেই শব্দৰ লগত ব্যৱহাৰ কৰোঁতে ক'ৰবাত আমাৰ মানে অৰ্থৰ অনুভূতিটোক আঘাত কৰিছে নেকি এতিয়া মই কৈছোঁ স্কুললৈ যাম মই স্কুললৈ যাম স্কুলটো ইংৰাজী কৰিলোঁ লৈটো আমাৰ চতুৰ্থী বিভক্তি কৰিলোঁ অসমীয়া স্কুল যামটো এইটোতো অশুদ্ধ এইটো অশুদ্ধ এইখিনি কথাই বহু মানুহে নুবুজে তাৰমানে স্কুল শব্দটো ব্যৱহাৰ কৰাটো ঠিক আছে সেইখিনিলৈকে পাৰি কিন্তু মই স্কুল যামটোতো অশুদ্ধ সেইকাৰণে কি হয় মই স্কুললৈ যাম যদি কৈছে তেতিয়াহ'লে সেইটো শুদ্ধ কিন্তু ইমানখিনি বুজা ক্ষমতা আচলতে বহু সময় নুবুজে কাৰণ তেওঁলোকে ভাষা কি ভাষাটো আৰু মানুহে ব্যাকৰণ পঢ়ি ভাষা নিশিকে আমাৰ গোটেই পদ্ধতিগত ভুল আছে আমি কি পঢ়িছিলোঁ ব্যাকৰণ মানে কি বুলি পঢ়িছিলে বাৰু আপুনি কওকচোন যি পুথি পঢ়িলে ভাষা শুদ্ধকৈ ক'ব আৰু লিখিব পাৰি সেই ব্যাকৰণ কি মানুহে ব্যাকৰণ পঢ়ি পেলাই ভাষা শিকিব নেকি সৰুতে মা বুলি শিকাব মা দে বিশেষ্য এইটো মাত ফুটিছে ল'ৰা এটাক আমি এনেকৈ শিকাম নেকি মা এইটো বিশেষ্য দেই ভাষাই ব্যাকৰণক অনুসৰণ নকৰে ব্যাকৰণে ভাষাক অনুসৰণ কৰিব লাগে গতিকে সেইকাৰণে আপুনি চাওক আজি আমি হাইস্কুলত পঢ়া ইংৰাজী গ্ৰামাৰ পঢ়ি আজি ইংৰাজী শিকিব নোৱাৰোঁ গুড ইংলিছ গ্ৰামাৰ এন এপ্ৰ'চ টু ইংলিছ গ্ৰামাৰ যদি আমি পঢ়োঁ সেই ভাষাৰে আজিৰ ইংলিছ আমি শিকিব নোৱাৰোঁ ল'ৰা ছোৱালীয়ে শিকিব নোৱাৰে কাৰণ ইংৰাজী ভাষাটোৰ পৰিৱৰ্তন বহুতখিনি হ'ল মই নিজে অষ্ট্ৰেলিয়ান মানুহৰ লগত যথেষ্টকেইদিন কাম কৰিলোঁ 2 বছৰ 3 বছৰমান তুমি গাড়ী চলাব জানানে এনেকৈ সুধিলে আমি ইংৰাজীত কেনেকৈ ডু ইউ ন' হাউ টু ড্ৰাইভ তেওঁ ডাইৰেক্ট কৈছে ইউ ন' ড্ৰাইভ
গতিকে বস্তুটো সেই ধৰণে লাহে লাহে গৈ থাকে কিন্তু সেইটোতো ভুল বুলি ক'ব নোৱাৰোঁ আমি কথিত ৰূপত আমি তেওঁলোকে গৈছে কথিত ৰূপত তেনেকুৱাই হ'ব সেইকাৰণে অসমীয়া ভাষাত আমি যিখিনি আমাৰ বিশেষ বিশেষ বৈশিষ্ট্য সেইখিনি আমি এৰিব নালাগে আৰু সেইখিনিৰ কাৰণে আটাইতকৈ ডাঙৰ কথা আপোনালোকৰ দায়িত্ব বেছি সেইটো এতিয়া মানে কিয় কৈছে ঠিকেই মানে হয় কওক আপোনালোকৰ পৰা শুনিব আগতেতো আমাক শিকাইছিলে ৰেডিঅ'ৰ টেলিভিশ্যনটো তেতিয়া নাছিলে বাৰু ৰেডিঅ'ৰ সেই শুনিহে আমাক ভাষা শিকাইছিলে এইটো এনেকৈ কৈছে দেই আমাৰ অৱনীদা আছে অৱনী বৰা আমি শুনাৰ পিছত তেখেতৰ পৰা আমি যথেষ্ট শিকিছোঁ উচ্চাৰণৰ ক্ষেত্ৰত গতিকে সেই বস্তুটো আমি মানে ক'ৰ পৰা শিকিম এতিয়া সেইটোৱে এতিয়া আপুনি যেনেকৈ ক'লে যে ভাষাটো শুদ্ধকৈ কোৱাৰ ক্ষেত্ৰত আমাৰ যথেষ্টখিনি মানে দায়বদ্ধতা বা ভূমিকা আছে ৰেডিঅ'ত ঘোষক বা ঘোষিকা আছে বাতৰি পঢ়ে দূৰদৰ্শনত আছে এংকাৰ আছে এতিয়া কথাটো হৈছে পৰিৱেশিকা এগৰাকীক বা ঘোষক ঘোষিকা এগৰাকীক ভুল ধৰাটো বহুত সহজ কাৰণ মই এতিয়া কৈ থাকোঁতে মোৰো মানে হাজাৰটা ভুল কোনোবাই ধৰি দিব পাৰে যে এইটো এনেকৈ নহয় এইটো এনেকৈ নহয় কিন্তু আমাক শিকাব কোনে আমি ক'ত শিকিম আমাৰ কাৰণে প্ৰনাউন্সিং ডিক্সনেৰী এখন আছে নেকি য'ত উচ্চাৰণ সহিত এখন অভিধান য'ৰ পৰা আমি শিকিব পাৰিম এতিয়া আমি অৱনী বৰাৰ ছাৰৰ কথাটো আপুনি ক'লে কাৰণে মই কৈছোঁ যে তেখেতৰ পৰা আমি শিকিছোঁ কিন্তু সকলোৱেতো তেখেতক পোৱা নাই কথাটো তেনেকুৱা গতিকে কাৰ পৰা শিকিম কোনে আমাক শিকাব আৰু বহু ক্ষেত্ৰত এনেকুৱাও হয় বহু বিভ্ৰান্তি যিটো মই একদম আৰম্ভণিতে কৈছিলোঁ সেই বিভ্ৰান্তিটোও কিন্তু আছে আৰু ইয়াৰ উত্তৰটো মোক আপোনাৰ পৰা লাগে এতিয়া আগতকৈ সহজ হ'ল খালি আমি কিছু কাম কৰিব লাগিব আপুনি যিটো উচ্চাৰণৰ কৈছে এতিয়া উচ্চাৰণ শিকিবলৈ আমাৰ অসুবিধা নাই যিকোনো ভাষা আমি শিকিব পাৰোঁ তাৰ কাৰণে আমি ডিজিটেল প্লেটফৰ্ম ডিজিটেল মঞ্চ ডিজিটেল শব্দটো ডিজিটেলেই আৰু ডিজিটেল মঞ্চখনত আমি যদি কিছুমান তৈয়াৰ কৰিব লাগিব এতিয়া আমি এখন আপোনাৰ লগত অনানুষ্ঠানিকভাৱে কথা পাতোঁতে কৈছোঁ যে আমি এখন পদ্মনাথ অডিঅ' ডিক্সনাৰী এখন শ্ৰব্য অভিধান এখন কৰিছোঁ পদ্মনাথ শ্ৰব্য অভিধানৰ মই আপোনাক অকণমান এটা উদাহৰণ দিম চাব অসমীয়া ভাষাৰ কফলা অফলাই গোটেই অসমতে একেধৰণে নিশিকে মন কৰিছেনে বেলেগ হয় চৰেয়া চৰেয়া দন্তীয়া কয় দন্তীয় কয় দন্ত কয় দৰে ৰ যাৰ যি মন যায় তাকে তেনেকৈ পঢ়ে যদি শিকোঁতেই যদি তেনেকৈ আৰম্ভ হয় আমাৰ কফলা অফলা যিটো আমাৰ আখৰমালা দুখন স্বৰ আৰু ব্যঞ্জন শদিয়াৰ পৰা ধুবুৰীলৈ যদি আমি চব ল'ৰা ছোৱালীয়ে বেলেগ বেলেগকৈ শিকোঁ আপুনি সামগ্ৰিকভাৱে সাৰ্বজনীন ৰূপ এটা মান্য ৰূপ এটা কেনেকৈ পাব এতিয়া আমি সেইকাৰণে এটা ব্যৱস্থা কৰিছিলোঁ মই আপোনাক অকণমান শুনাই দিছোঁ সেইটো আমাৰ সৌভাগ্য অৱনীদাকে পাইছিলোঁ তেখেতৰ ৰেকৰ্ডিং তেখেতৰ পৰা বাণীবদ্ধ কৰিছিলোঁ জ্যোতি চিত্ৰবনত সেই বস্তুটো আমি প্ৰথম প্ৰচেষ্টা কৰিছোঁ আৰু সমগ্ৰ ভাৰততে এইখন কিন্তু এটা ইউনিক ভাৰতীয় ভাষাতে খুব কম এনেকুৱা ধৰণৰ সেই আছে অভিধান আছে প্ৰনাউন্সিং ডিক্সনাৰী এতিয়া চাব ইয়াত আখৰমালা এইটো আখৰমালা আছে মই আৰম্ভণিৰ পৰা দেখাইছোঁ এইটো আহিলে পদ্মনাথ অডিঅ' ডিক্সনাৰী এইটো এতিয়া আখৰমালা আমি হেৰি কৰিলোঁ এইটো গোটেই আখৰখিনি আছে এতিয়া আপুনি বস্তুটো শুনিব মূৰ্ধন্যত বুলি কয় দন্তীয়ত এইবিলাক নাই দন্তীয় দ আমি সেইকাৰণে এইটো চাব এইটো আমি এই গোটেই বস্তুখিনি আমি এইখন যদি লয় এতিয়া LP স্কুলত বা প্ৰাথমিক বিদ্যালয়ত যদি এইখন পঢ়ায় তেতিয়াহ'লে এইখনৰ মতে যদি পঢ়ায় ল'ৰা ছোৱালী গোটেই অসমতে একে হ'বনে নাই নিশ্চয় গতিকে এতিয়া আমাৰ উচ্চাৰণৰ ক্ষেত্ৰত চাইছোঁ অংক বিশেষ্য অংকবিদ্যা বিশেষণ কুলাত শুই থকা কলাত নহয় কুলাতো নহয় কলাত এইটো এটা বহুত ডাঙৰ বিভ্ৰান্তি গতিকে সেই উচ্চাৰণখিনি আমি যথেষ্ট কষ্ট কৰিছিলোঁ আৰু এখেতসকলেও যথেষ্ট কষ্ট কৰিছিলে তাৰমানে শুদ্ধকৈ কিমান শুদ্ধকৈ পাৰে মানে উচ্চাৰণ কৰিব গতিকে এইখন আমি ল'ব পাৰোঁ বা এইখন আমি উচ্চাৰণৰ ক্ষেত্ৰত আমি ব্যৱহাৰ কৰিব পাৰোঁ যদি কোনোবা খিনিত আমাৰ বিভ্ৰান্তি হৈছে কিন্তু এই যিটো কুলাত বা কলাত এই বিভ্ৰান্তিটো আমাৰ কেনেকৈ ঠিক হ'ব এইটোতো আমাৰ ঠাই ভিত্তিক এইটো উজনি অসমত কাৰণ আমাৰ অসমীয়া ভাষাটোৱে এতিয়া ঠাই বিশেষে বিভিন্ন আমাৰ কথনশৈলী বেলেগ ডাইলেক্টটো আমাৰ বহুত 10 কিলোমিটাৰৰ আঁতৰে আমাৰ ভাষাটো সলনি হয় বৰপেটাৰ ভাষা বেলেগ
আৰু তাৰপাছত যদি অকণমান আমি এইফালে আহোঁ হাউলিটো অকণমান বেলেগ ভবানীপুৰত বেলেগ পাঠশালাত বেলেগ নলবাৰীত বেলেগ আকৌ আহি আপোনাৰ ৰঙিয়াত বেলেগ কামৰূপত বেলেগ মৰিগাঁৱত আকৌ বেলেগ নগাঁৱত বেলেগ নগাঁৱৰ পৰা সেইফালে আকৌ গৈ থাকিলে আৰু বেলেগ যোৰহাট গতিকে আৰু সেই যিটো আমাৰ মানে কোৱা এইবিলাকৰ আমাৰ সমস্যা কিন্তু আছে এইবিলাক সমস্যা সমাধান বা এইবিলাক সমস্যা এতিয়া আমাৰ পৰিৱেশিকা হিচাপে হয়তো আমাৰো হয় কাৰণ মই যিখন ঠাইৰ পৰা আহিছোঁ সেই ঠাইখনৰ হয়তো কোনোবাখিনিত প্ৰভাৱটো থাকিবই মোৰ ভাষাত থাকিবই আমি গান শিকিলে কি কৰোঁ গান গাবলৈ ষ্টেজত গান গাবলৈ হ'লে কি কৰোঁ আমি গানটো বহুত প্ৰেক্টিছ কৰোঁ আমি স্বৰ মানে এইবিলাক হাৰমনিয়াম লৈ পেলাই আমি ৰিয়াজ কৰোঁ নে নাই তাৰপিছতহে আমি ষ্টেজত গান গাওঁ গতিকে ভাষাটো এটা হ'ল চৰ্চা ভাষাটো যেতিয়া আমি শুদ্ধভাৱে এখন সামাজিক মঞ্চত ক'ব লগা হ'ব আপোনাক ধৰক এটা দায়িত্ব দিয়া হ'ল আপুনি দূৰদৰ্শনত বা এনেকুৱা ধৰণৰ তাত আপুনি কথাটো ক'ব তাৰ কাৰণে আমাৰ কিন্তু প্ৰস্তুতিবিলাক একেবাৰে কৰা নহয় কিন্তু এজন ব্যক্তিয়ে যেতিয়া মানে মঞ্চত গান পৰিৱেশন কৰিব গীত পৰিৱেশন কৰিব তাৰ কাৰণে কিন্তু তেওঁ বহুত কষ্ট কৰে তেওঁ এডমিশ্যন ল'ব মানে তাত নামভৰ্তি কৰি তাত অভ্যাস কৰিব তাত পৰীক্ষা দিব তেওঁলোকে পৰীক্ষা দি উঠিয়ে তেওঁ গাব স্বৰবিলাক তেওঁ অভ্যাস কৰিব আমাৰো যিসকলে সামাজিক মঞ্চত ধৰক দূৰদৰ্শন বা হ'ল ৰেডিঅ' হ'ল এইবিলাকত যেতিয়া তেওঁলোকক দিয়া হ'ব তেওঁলোকৰ কাৰণে এটা বিশেষ মানে পাঠ্যক্ৰমৰ প্ৰয়োজন যেনেকৈ আমি গানত কৰোঁ গীতটো গাবলৈ নিদিয়ে তেওঁৰ যদি সি নাথাকে প্ৰেক্টিছ যদি নাথাকে আৰু তেওঁ যদি প্ৰেক্টিছ নহ'লেও তেওঁৰ কিন্তু অভ্যাস নহ'লেও তেওঁৰ কিন্তু সেই গুণটো থাকিব লাগিব সেই গুণটো থাকিব লাগিব তেওঁ মানে জানিব লাগিব তেওঁ শিকক নিশিকক তেওঁ গোটেই তাৰ ব্যাকৰণখিনি জানিব লাগিব এতিয়া ভাষাটোৰ ব্যাকৰণখিনি নজনাকৈ যদি আমাৰ ইয়াত দিয়া যায় তাৰ কাৰণে আচলতে কি লাগে বিশেষকৈ এইটো এটা ডাঙৰ কথা ডাঙৰ এখন ক্ষেত্ৰ বিশ্ববিদ্যালয় মহাবিদ্যালয় বা অন্য বিদ্যায়নীৰ ক্ষেত্ৰই এনেকুৱা এটা পাঠ্যক্ৰম কৰিব লাগে য'ত গোটেই বস্তুখিনি পৰীক্ষা দিব লাগে উচ্চাৰণৰ পৰীক্ষা দিব লাগিব আপুনি মানে শব্দৰ ব্যৱহাৰ ব্যাকৰণৰ ব্যৱহাৰ তেতিয়া তেওঁৰ কি হ'ব তেওঁ তাত অভ্যাস কৰিব লাগিব ভাষাটো আচলতে ভাষাৰ শুদ্ধ উচ্চাৰণটো অভ্যাস আমি যেতিয়া ভাষা বিজ্ঞানৰ অধ্যয়ন কৰিছিলোঁ এটা বস্তু আছে তাতে আন্তঃৰাষ্ট্ৰীয় ধ্বনিলিপি বুলি আন্তঃৰাষ্ট্ৰীয় ইণ্টাৰনেশ্যনেল ফনেটিক এলফাবেট আৰু ইণ্টাৰনেশ্যনেল ফনেটিক এছ'চিয়েশ্যন বুলি এটা আছে তাতে পৃথিৱীৰ চব ভাষা লিখিব পাৰি সেইখন আৰু সেইখনক আমাক চৰ্চা কৰোৱা হৈছিলে গানত যেনেকৈ গীতত যেনেকৈ ৰিৱাজ কৰে আমাক তেনেকৈ কৰিবলৈ দিয়া হৈছিলে প্ৰেক্টিছ কৰি আমি অভ্যাস কৰিছিলোঁ নিজৰ সেইটো বাণীবদ্ধ কৰিছিলোঁ নিজৰ আৰু শুনিছিলোঁ শুদ্ধ হৈছেনে নাই চাইছিলোঁ মিলাই চাইছিলোঁ এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ আমি প্ৰশিক্ষণ লৈছিলোঁ আৰু তাতে মোৰ সৌভাগ্য আমাৰ শিক্ষক হিচাপে পাইছিলোঁ পেৰি ভাস্কৰ ৰাও তেওঁ টকিঅ' ইউনিভাৰ্চিটিৰ প্ৰফেচাৰ আছিলে পৃথিৱীৰ একেবাৰে 10জন মানে ধনী বিজ্ঞানীৰ ভিতৰত এজন তেওঁ আমাক শিকাইছিলে ধৰক মোকেই ইয়াতে ঘোষকৰ দায়িত্ব দিলে সেইটো এটা মোৰ দায়িত্ব আৰু ঘোষকৰ দায়িত্বটো এনেকুৱা নহয় যে মই কিবা কৈ গৈছোঁ মানুহে শুনিছে নহয় আপোনাৰ কথাখিনিয়ে গোটেই সমাজৰ পুৰুষানুক্ৰমে এটা প্ৰভাৱ পেলাব আপোনাৰ শব্দখিনিয়ে আপোনাৰ উচ্চাৰণখিনিয়ে আপোনাৰ বাক্যৰ ব্যৱহাৰে গোটেই ভাষাটোকে নিয়ন্ত্ৰণ কৰিব তেনেহ'লে আপোনাক কিয় তেনেকুৱা ধৰণৰ প্ৰশিক্ষণ নালাগিব একেবাৰে এইটো পাঠ্যক্ৰমত মানে ডিগ্ৰী এটা আমি লৈছোঁ কিন্তু আমি উচ্চাৰণৰ ক্ষেত্ৰতো আমি কোনো ধৰণৰ বিশেষ প্ৰশিক্ষণ লোৱা নাই প্ৰশিক্ষণ নাই আৰু প্ৰশিক্ষণ আমাৰ দিয়াৰ ব্যৱস্থাও নাই ব্যৱস্থা থাকিলে কৰিব আপুনি থাকিলেহে এতিয়া উচ্চাৰণৰ ক্ষেত্ৰত মই ডিপ্ল'মা এখন ল'বলৈতো মই আজিলৈকে শুনা নাই যাব আপোনাক বস্তুটো থাকিব লাগিব এইটো বিষয়টো আপুনি চাওক আজি ভাৰতীয় প্ৰশাসনিক সেৱাৰ পাছ কৰাৰ পিছত তেওঁলোকক এনেকুৱা এটা প্ৰশিক্ষণ দিয়া হয় যিটোক মানে সাংঘাতিক কষ্টকৰ প্ৰশিক্ষণ এটা ল'ব লাগে চব বস্তুতে আমি প্ৰশিক্ষণ ল'ব লাগে কিন্তু আমি যেতিয়া এনেকুৱা ধৰণৰ এটা মঞ্চত থাকিম তাত কিন্তু আমাৰ সেই কৰিবলৈ একোৱেই নাই তাত আমাৰ আৰু সেইটোত আপোনাৰ আজিকালি প্ৰযুক্তি বিকাশ ঘটিছে
আৰু এনেকুৱা আমি যত্ন কৰিছিলোঁ যে আপুনি কিমান শুদ্ধকৈ কৈছে সেইটো আমাৰ যান্ত্ৰিকভাৱে আমি পৰীক্ষা কৰিব পাৰোঁ এনেকুৱা ধৰণৰ কাম কাজত আমি লাগি আছোঁ তাৰমানে আপুনি যেনেকৈ ক'লে যে আমাৰ অফলা কফলাখনেই আমাৰ বিভিন্ন দেখোন অফলা কফলাখন নামনিত বেলেগ ধৰণে আমি শিকিছোঁ উজনিত বেলেগ ধৰণে শিকিছোঁ গতিকে উচ্চাৰণটোতো সেই ধৰণেই কৰিব সেইটোৱে কৰিব মানে ওৰ জেগাত হৈ যায় দকন হৈ যায় দোকানটো হয় তাত হৈ উজনিত হৈ দোকান হৈ যায় এইটোৰ কাৰণে কি হয় আমাৰ এইটো সমস্যা মানে কথিত ৰূপত মানুহে চলাই আছে সেইটো বেলেগ সেইটো এটা ভাষাৰ বিভিন্ন যেতিয়া আমি সামাজিক মঞ্চত মানে মান্য ৰূপটো ক'বলৈ যাম তেতিয়া এই পাৰ্থক্যবিলাক আমাৰ ধ্বনিবিলাক গোটেইকেইটা উচ্চাৰণ আমাৰ 8টা ধ্বনি আছে স্বৰ ধ্বনি আছে আখৰ 11টা আছে 8টা স্বৰ ধ্বনি আছে ধ্বনি এতিয়া আপুনি সোধকচোন 8টা স্বৰ ধ্বনি উচ্চাৰণ কৰিবলৈ দিয়কচোন কোনোবাই পাৰেনে তেনেকুৱা প্ৰশিক্ষণে নাই চাবক মই উচ্চাৰণ কৰি শুনাইছোঁ ই এ এ ই এ এ আ অ ও ও উ 8টা স্বৰধ্বনি এই গোটেই স্বৰধ্বনিকেইটা উচ্চাৰণ কৰিব দিয়কচোন আনকি চাওক আপুনি মই যেতিয়া বিশ্ববিদ্যালয়ত পঢ়াইছিলোঁ এই স্বৰধ্বনিবিলাক অভ্যাস কৰাইছিলোঁ বেছিভাগ উজনিত মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ত থকা সময়ত বেছিভাগ সময়তে তেওঁৰ অ' আৰু উৰ পাৰ্থক্যটো উচ্চাৰণে কৰিব নোৱাৰে কাৰণ উজনি অসমৰ উপভাষাত উজনি অসমৰ ভিন্ন ৰূপ যিটো আছে সেই ৰূপত এই ধ্বনিটো নায়েই তেওঁলোকে কেনেকৈ উচ্চাৰণ কৰিব কিন্তু যেতিয়া আমি বিশ্ববিদ্যালয় মহাবিদ্যালয়ত আমি তেওঁলোকক শিক্ষাদান কৰিম উচ্চাৰণৰ এই কথাখিনি তেওঁলোকক শিকাব লাগে এতিয়া 8টা স্বৰধ্বনি উচ্চাৰণ কৰি আপুনি চাব নিজে হেৰি কৰি 8টা স্বৰধ্বনি একেলগে উচ্চাৰণ কৰিব পৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা বহুত কম পাব আপুনি বহুত কম পাব আমি অভিজ্ঞতাৰ পৰা কৈছোঁ 60জন ল'ৰা ছোৱালীক পঢ়াওঁ তাতে মোটামুটি 2-3 জনেহে সেইটো উচ্চাৰণ কৰিব পাৰে এই ধৰণৰ সেই সমস্যাটো তেনেকৈ আমি সমাধান কৰিব নিশ্চয় আৰু এতিয়া যিহেতু মানে উচ্চাৰণৰ ক্ষেত্ৰতে মই সুধিছোঁ শেহতীয়াকৈ আমাৰ জুবিন গাৰ্গৰ গীতসমূহ বহুলভাৱে চৰ্চা হৈছে আমাৰ অসমততো চৰ্চা হয় আমি অসমীয়া মানুহখিনিয়ে চৰ্চা কৰোঁ কিন্তু অসমৰ বাহিৰত বা অনা অসমীয়া যিসকলে অসমীয়া ক'ব নাজানে অসমীয়া পঢ়িব নাজানে তেওঁলোকে যিটো ৰোমান লেংগুৱেজত লিখা আছে গুগলত সেইটো চাই বা সেইটো পঢ়িয়েই তেওঁলোকে গাবলৈ শিকিছে কিন্তু সেইটো কৰিবলৈ যাওঁতেও বিভিন্ন কিন্তু উচ্চাৰণৰ ক্ষেত্ৰত ভুল হৈছে এতিয়া আমাৰ যেনেকৈ অসমীয়া ভাষাত স আছে উচ্চাৰণ হিচাপে এটা স কিন্তু আখৰ হিচাপে 3টা তালব্য হ মূৰ্ধন্য হ দন্ত্য হ 3টা আখৰ সংস্কৃতত এই 3টা উচ্চাৰণ আছে কিন্তু অসমীয়া ভাষাত সংস্কৃতত কেনেকৈ কৰে সা দন্ত্য স মূৰ্ধন্য স আৰু তালব্য স এনেকুৱা উচ্চাৰণ 3টা বেলেগ বেলেগ উচ্চাৰণ গতিকে তাত অসমীয়াত হ সেইটো জিভাখন পিছলৈ গুচি যায় হ উচ্চাৰণ কৰিলে আপুনি নিজে মন কৰিবচোন জিভাখন অকণমান ওপৰলৈ যায় কিন্তু হটো 3টা আছে হটো আখৰহে 3টা আছে এতিয়া গানত আপুনি যিটো সমস্যাৰ কথা কৈছে গানটো যেতিয়া লিপান্তৰ কৰিব গানত সদায় গীতত সদায় উচ্চাৰণটোৰ ওপৰত গুৰুত্ব দিয়া যায় আপুনি তাতে যদি তালব্য হও থাকে তেতিয়াহ'লে আমাৰ যদি তালব্য হ মূৰ্ধন্য হ দন্ত্য হৰ যদি পাৰ্থক্যটো আমি বাদ দিওঁ আখৰতহে আছে ধ্বনি আৰু গানটোতো গীতটোতো ধ্বনিৰ ওপৰতহে নিৰ্ভৰশীল সেইটো গোলকচন্দ্ৰ গোস্বামীৰ সেইখনত তেওঁ অসমীয়া ভাষাৰ উচ্চাৰণ স্পষ্টকৈ লিখিছে তেওঁ গোটেই বস্তুটো তালব্য হ মূৰ্ধন্য হ দন্ত্য হৰ এটাই উচ্চাৰণ যেতিয়া আমি উচ্চাৰণ ভিত্তিক কিবা এটা কৰিম গানটো উচ্চাৰণ ভিত্তিক গানটোতো আৰু লিখিত নহয় উচ্চাৰণ ভিত্তিক হ'লে এই 3টা হৰ কাৰণে এটা চিম্বল ধৰি ল'লে হ'ল আৰু সেইটো আমাৰ ইতিমধ্যে লাহে লাহে সেই প্ৰতিষ্ঠিত হৈছে তাৰ কাৰণে এক্স য'তেই থাকিব অসমীয়াত তাতে হ উচ্চাৰণ হ'ব এইটো যদি আমি ধৰি লওঁ কিন্তু সেইটো খ নহয় কে এইচ হ'ব নোৱাৰে আৰু অকল এইচও হ'ব নোৱাৰে হও হ'ব নোৱাৰে সম্পূৰ্ণ বেলেগ হ'ব যিহেতু আমাৰ অসমীয়া ভাষাত বা ভাৰতীয় ভাষাত কোনো ভাৰতীয় ভাষাতে এই ধ্বনিটো নাই মই যে অলপ আগতে ক'লোঁ কোনো ভাৰতীয় ভাষাতে এই ধ্বনিটো নাই আৰু এই ধ্বনিটো নোহোৱাৰ কাৰণে তাৰ কাৰণে আখৰ আমি ইংৰাজীতো নাই গতিকে ৰোমান লিপিত আমি লিখিব নোৱাৰোঁ তাৰ কাৰণে আমি এটা চিহ্ন ধৰি ল'ব লাগিব আৰু সকলোৱে যদি আমি ধৰি লওঁ যে এক্স মানে হ উচ্চাৰণ অসমীয়াত যেতিয়া মানে সহায় শব্দটো লিখোঁ সহায় শব্দৰ হটোত আমি এক্স লিখিছোঁ সেইটো যদি আমি মগজত ধৰি লওঁ আৰু সেইটো উচ্চাৰণৰ যদি অভ্যাস কৰা হয় তেতিয়াহ'লে সেইটো আমি অসুবিধা একো নহয় কাৰণ আমি তেনেকুৱা ধৰিবই লাগিব কাৰণ ইংৰাজীৰ লগত আমাৰ উচ্চাৰণ নিমিলিলে আমাৰ অসমীয়া উচ্চাৰণ যিমানবিলাক আছে গোটেইবিলাক উচ্চাৰণ ইংৰাজীত নাই নোহোৱা উচ্চাৰণবিলাক আমি কিবা এটা
এক্সটো এক্স বুলি নধৰি এটা চিম্বল, এটা চিহ্ন বুলি, প্ৰতীক বুলি ধৰিব পাৰোঁ আমি। এইটো এক্সটো আমাৰ সেই হৰ প্ৰতীক, বাছ। এতিয়া আপুনি গান শুনে নিশ্চয়, গান শুনো, হয় হয়। আপুনি শুনিলে, গান শুনিলে ভুল কিমান পায় উচ্চাৰণৰ ক্ষেত্ৰত, বিশেষকৈ উচ্চাৰণৰ ভুল হটোৰ ক্ষেত্ৰত? মূলতঃ উচ্চাৰণ অসমত হটো কোনোবাখিনিত খ হৈ যায়গৈ নেকি বা হ হৈ যায়গৈ নেকি? হটো দুটা সমস্যা হয়, এটা হয় হ হয়, নহয় খ হৈ যায়, হ আৰু খ। এতিয়া খ আৰু হ এই বিষয়ে বিভিন্ন ধৰণে আলোচনা হৈছে। হ ধ্বনিটো আমাৰ মানে বৰ অদ্ভুত ধৰণৰ ধ্বনি, তাৰ মানে মহিমা অপাৰ বুলি ক'ব পাৰি হ ধ্বনিটোৰ। আপুনি চাব হ ধ্বনিটো বিভিন্ন স্থানত সি বিভিন্ন ৰূপ। হটোৰ উচ্চাৰণৰ স্থান সলনি হ'লে তাৰ উচ্চাৰণৰ মানে ধ্বনি গুণ সলনি হৈ যায়। কেনেকৈ সলনি হৈ যায় আপুনি চাব, আৰম্ভণিতে উচ্চাৰণ কৰিলে হ, মানে আমি ধৰিলোঁ সকলো বুলি যদি কওঁ, সকলো হ, সেই হটো আপুনি লাষ্টৰ ফালে নিয়ক। দেশ শব্দটো কওকচোন। দেশৰ স আৰু সকলোৰ স দুটাৰ উচ্চাৰণ বেলেগ, অলপ বেলেগ হ'বই। সেইটো এটা ধ্বনিতাত্ত্বিক নিয়মে আছে, ধ্বনিতাত্ত্বিক নিয়মে আছে। যেনেকৈ আপুনি ভটো ভাল শব্দটো উচ্চাৰণ কৰক আৰু লাভ শব্দটো উচ্চাৰণ কৰকচোন। লাভ পুৰাপুৰি বন্ধ হৈ নাযায়, লাভ। পাফটো কওকচোন, ফালটো কওক আৰু পাফটো কওক। ধ্বনিৰ উচ্চাৰণৰ স্থান অনুসৰি তাৰ ধ্বনি গুণ সলনি হয়। এইটো এটা মানে বৈজ্ঞানিকভাৱে এইটো প্ৰতিষ্ঠিত বিষয়, এইটো হ'বই তাৰমানে। গতিকে এতিয়া যেতিয়া আমি বেলেগ বেলেগ স্থানত হটো উচ্চাৰণ কৰিম, কেতিয়া তাৰ ঘৰ্ষণটো বেছি হয়, কেতিয়াবা কম হয়। আৰু ক'ত বেছি হয় ক'ত কম হয় সেইখিনি কিন্তু প্ৰশিক্ষণ ল'বলগীয়া কথা। আৰু যিটো আমাৰ নাই সেইটোৱে আচলতে খুব বেয়া লাগিছে, বা সেইটো এতিয়া মোৰ আলোচনা কৰি এনেকুৱা লাগিছে যে কিমান আমি মানে এই প্ৰশিক্ষণৰ ক্ষেত্ৰত, ভাষাটো শুদ্ধকৈ শিকাৰ ক্ষেত্ৰত আমি কিমান পিছ পৰি আছোঁ। আৰু আমি কৈ আছোঁ যে চৰ্চা হৈ আছে, কিন্তু আমাক শিকাবলৈও কিন্তু মানুহ লাগে। মই কাকো দুখ নিদিওঁ। এই যে বহুতে লিখি থাকে অমুকে ভুল তমুকে ভুল, আৰে তেওঁলোকক শুদ্ধ কৰি দিয়াৰ ব্যৱস্থা আমি কি কৰিছোঁ? নিশ্চয়। আমি ভুল এটা অমুক ভুল উচ্চাৰণ কৰিছে, আৰে তেওঁ ভুলটো উচ্চাৰণ কৰিছে, কিহৰ কাৰণে উচ্চাৰণ কৰিবলগীয়া হ'ল? তেওঁতো নিজে ভুল উচ্চাৰণ কৰোঁ বুলি নকৰে, তেওঁলোকক আমি শুদ্ধ উচ্চাৰণ কৰোৱাৰ ব্যৱস্থা কিবা কৰিছোঁ নেকি? আৰু সেইটোৱে শুদ্ধ উচ্চাৰণ কৰিব যোৱাৰ ক্ষেত্ৰতো বিভ্ৰান্তি। কোনোবা এজনে কৈছে এইটো এনেকৈ নহয়, কোনোবা এজনে কৈছে নহয় এইটো এনেকৈ হয়, কোনটো শুনো? কাৰণ এগৰাকী যদি আমাৰ যিহেতু আকৌ সেই কথাটোলৈ আহোঁ যে আমাৰ যিহেতু উপভাষা আছে, মানে ডাইলেক্ট বিভিন্ন আছে, গতিকে কোনোবা হয়তো উজনিৰ এগৰাকী ব্যক্তিৰ মতে সেইটো উচ্চাৰণ শুদ্ধ, বা নামনিৰ ব্যক্তিগৰাকীৰ মতে সেইটো উচ্চাৰণ শুদ্ধ। এতিয়া মানে বহু সময়ত সেই সমজাটো হয়। আৰু যিবিলাকে ভুল ধৰে, বহুতৰ মই দেখা পাইছোঁ, আমাৰ আচলতে কেইটা ধ্বনি উচ্চাৰণ হয় মান্য অসমীয়াত, কেইটা স্বৰধ্বনি উচ্চাৰণ হয়? আমাৰ 8টা স্বৰধ্বনি উচ্চাৰণ হয়, 11টা আখৰ, 23টা ব্যঞ্জন ধ্বনি উচ্চাৰণ হয়, 2টা য় আৰু অ, 2টা বেলেগ, 21টা মূলতঃ ব্যঞ্জন ধ্বনি, 2টা অৰ্ধস্বৰ বুলি কোৱা হয়। 23টা ব্যঞ্জনৰ ভিতৰত 41টা আখৰ, 41টা আখৰৰ ভিতৰত 23টা ধ্বনি আমি উচ্চাৰণ কৰোঁ। সেই 23টা ধ্বনি আৰু সেই 23টা ধ্বনিৰো স্থান ভেদে বেলেগ বেলেগ উচ্চাৰণ। আৰম্ভণিতে বেলেগ, মই অলপ আগতে যে ক'লোঁ, মাজত বেলেগ হয়, পিছত বেলেগ হয়। এই গোটেই প্ৰক্ৰিয়াটো নজনাকৈ ডাইৰেক্ট ভুল বুলি কৈ দিয়ে বহুতে। ভুল যদি শুদ্ধটো কওক আপুনি, শুদ্ধটো কি? আৰু শুদ্ধটো কি বুলি ক'লে নহ'ব, সেইটো কিয় শুদ্ধ যুক্তি লাগিব। এইটো ভুল কিয়? মইতো সেইকাৰণে মানে এই ফেচবুকত যে লিখি থাকে, মই কোনো মানে তাত উত্তৰ নিদিওঁ। এতিয়াতো বহুত হৈছে এনেকুৱা সামাজিক মাধ্যমত ভাষাক লৈ পেলাই বহুতেই জ্ঞান দিয়ে, লিখিও জ্ঞান দিয়ে, আৰু বহুতে কৈও জ্ঞান দিয়ে, য'ত বহুত হয়তো অশুদ্ধ উচ্চাৰণো থাকে। আৰু যিয়ে জ্ঞান দিবলৈ যায় তেওঁৰ জ্ঞান দিয়াতে ভুল বহুত থাকে। সেইটোৱে। গতিকে সেইবিলাক মইতো গুৰুত্ব নিদিওঁ। মই যত্ন কৰোঁ, কিমানখিনি যত্ন কৰিম, কিমানখিনি শুদ্ধকৈ ক'ব পাৰোঁ, আৰু তাৰ ভুলটো কিয় ভুল। আমি ভাষা বিজ্ঞানৰ ছাত্ৰ হিচাপে আমাৰ প্ৰথম দায়িত্ব হ'ল এইটো যদি ভুল, তাক কিয় ভুল আমি দেখুৱাব পাৰিব লাগিব, অকল ভুল বুলি ক'লে নহ'ব। এতিয়া মোৰ এটা শব্দ মনলৈ আহিছে, এতিয়া উৎসৱ, আমি উৎসৱ বুলিয়ে কওঁ, কিন্তু বহু সময়ত কিন্তু উৎসৱ বুলিও কয়, আৰু সেইটো শুদ্ধ বুলিও ক'ব বিচাৰে, কিন্তু মই উৎসৱ বুলিয়ে শিকিছোঁ।
এতিয়া শুদ্ধ কোনটো মই আৰু যুক্তিটো হৰ উচ্চাৰণটো কৈছোঁ এইটো মানে বেছি ভাষাবাত্তাত্বিক বিশ্লেষণলৈ মই নাযাওঁ তাত ধ্বনি বৈজ্ঞানিক মই সূত্ৰ দিব পাৰোঁ দুই এটা কম বাৰু নহ'লে ক'ব বোলে এনেই কৈ আছে বুলি গতিকে হ ধ্বনিটো আমাৰ পশ্চতালব্য বুলি কোৱা হয় আপুনি নিজে বুজিও পাব কথাটো কাৰণ লেবৰেটৰীটো আপোনাৰ আছেতো ধ্বনিৰ লেবৰেটৰীটো আপোনাৰ আছে বুজি নোপায় এইটো ইউনিভাৰ্চিটিত নপঢ়িলেও বুজি পাব এতিয়া আপুনি হ ধ্বনিটো উচ্চাৰণ কৰকচোন হ জিভাখন পিছ অংশটো ক'ত আলজিভালে অকণমান উঠি গৈছে হ এইটো এতিয়া হ ধ্বনি এইটো কি কোৱা হয় ধ্বনি বিজ্ঞানত উষ্ম ধ্বনি উষ্ম পশ্চতালব্য অঘোষ তাৰ নামটো উষ্ম মানে সি ঘৰ্ষণ হয় ঘৰ্ষণ হ'লে বায়ু প্ৰবাহ গৰম হয় কাৰণে উষ্ম বুলি কোৱা হয় উষ্ম অঘোষ বুলি কোৱা হয় আমাৰ স্বৰতন্ত্ৰীখন কম্পন নহয় এনেকৈ চালে গম পাব অটো নক'বচোন কওকচোন ইয়াতে একো নাই আমাৰ ধৰি চাওকচোন এবাৰ সেইটোহে হ আচলতে তাৰপিছতো তাৰপিছতো সেইখিনিহে হ আচলতে সেইখিনিৰ লগত আপুনি যিকোনো ব্যঞ্জন এটা যদি লগাই দিয়ে সেই পজিশ্যনত আমি উচ্চাৰণ কৰিব নোৱাৰোঁ যেনে উৎসৱটো শব্দটো মই কৈ আছোঁ তাৰ আগতে বেলেগ এটা শব্দ কৈছোঁ আপোনাৰ স্বাভাৱিকটো শব্দটো আমাৰ দন্তীয় হ আখৰটো দন্তীয় হ এনে হ স্বা বা ধৰক মোৰ নামটোৱে ভাস্কৰ নহয় ভাস্কৰ হ'ব লাগিলে কটো আমি উচ্চাৰণ কৰিব লাগিলে কটো লগে লগে জিভাখন লাগি যায় কটো উচ্চাৰণ কৰি জিভাখন বন্ধ হৈ গৈছে এতিয়া বন্ধ হৈ যোৱাৰ লগে লগে যেতিয়া খোল খাব সি ঘৰ্ষণটো বেছি হৈ যায় স্বৰ উচ্চাৰণ হয় ভাস্কৰ গতিকে যেতিয়া যুক্ত ৰূপত হ উচ্চাৰণ হ'ব তেতিয়া স্বৰ উচ্চাৰণ হৈ যায় এতিয়া উৎসৱ শব্দটো গোলক গোস্বামী স্পষ্টকৈ লিখিছে অসমীয়া ভাষাৰ উচ্চাৰণত যেতিয়া আমি যুক্ত ব্যঞ্জন মানে চব ব্যঞ্জন নহয় অনুচ্চাৰৰ লগত নহয় মন কৰিব অনুচ্চাৰ হ'লে অংশ নহয় অংশ কিন্তু উৎসৱ কাৰণ এইটো মানে ধ্বনি বিজ্ঞানিক যিসকলে পঢ়িছে তেওঁলোকে গম পাব উৎ আমাৰ জিভাখন পূৰা বন্ধ হৈ গৈছে ভিতৰৰ বায়ু বন্ধ কৰি দিছোঁ আমি উৎস লগে লগে আপুনি স উচ্চাৰণ কৰকচোন আপুনি স নোৱাৰেই আপুনি ৰ'ব লাগিব উৎসৱ আপুনি গেপ দিব লাগিব এটা মাজতে এটা বিৰতি দিব লাগিব সেইটো দুটা বেলেগ সেই হৈ যায় বেলেগ ভাঙি বস্তুটো দুভাগ হৈ যায় আপুনি এটা শব্দ হিচাপে উচ্চাৰণ কৰিলে আপুনি একদম উৎসৱে কৰিব লাগিব আপুনি লগে লগে উৎসৱ নকৈ আপুনি একদম মানে কুইকলি কওকচোন মানে উৎসৱ হ'লে এটা শব্দ হৈ যায় উৎসৱ বুলি ক'লে সি আৰু যদি হয় দুটা শব্দ হৈ যায় গম পাইছেনে কথাটো সি ভাগ হৈ যায় গতিকে সেইকাৰণে আমি উৎসৱ মানে উৎসাহ চিকিৎসা এইবিলাক আমি সেইটো উৎসৱ আমি জোৰ কৰি যদি উৎসৱ ক'ব যাওঁ আমি শব্দটোৱে দুফাল কৰি আৰু যিটো আপুনি কৈছিলে যে আমি আচলতে মানে বিকৃতকৰণ কৰিব নালাগে আমি এতিয়া যিকোনো এটা ইংৰাজী শব্দ আমি অসমীয়াকৰণ কৰি ক'ব পাৰোঁ তাৰ বাক্য গঠনটো বা বাক্য প্ৰণালীটো যাতে ঠিক হয় ইয়াতো সেই একেই কথা এইবিলাক ইতিমধ্যে আমি সেইবিলাক মানে অধ্যয়ন কৰিহে আমি আৰু গোলক গোস্বামী ছাৰে কেনেকৈ লিখিছিলে তেওঁতো পঢ়ি শুনিয়ে লিখিছিলে তেওঁ যুক্তি সহকাৰে বস্তুটো ব্যাখ্যা কৰিছিলে তেওঁ কি যুক্তিত ব্যাখ্যা কৰিছিলে সেইটো আমি চাব লাগিব আচলতে আমাৰ অসমীয়া ভাষাটোৰ ক্ষেত্ৰত আমি শুদ্ধকৈ উচ্চাৰণ কৰিবলৈ আমাকো গাইডেঞ্চ লাগে এতিয়া আজি মই যথেষ্টখিনি স্পষ্ট হৈছোঁ এতিয়া মই আশা কৰিছোঁ যে এই পডকাষ্টটো যিসকলে চাইছে তেওঁলোকেও হয়তো বহুখিনি স্পষ্ট হ'ব কিন্তু আচলতে অধ্যয়ন আৰু লাগে চৰ্চা আৰু লাগে আৰু ইমান কম সময়তো নহয় সেইটো মই মানি লওঁ কিন্তু এই যিটো আমাৰ মানে উজনি নামনি মধ্য অসম অনুযায়ী অকণমান ভাষাৰ কোৱাৰ শৈলী বেলেগ উচ্চাৰণ বেলেগ সেইটো আপুনি কেনেকৈ বুজাব বিচাৰিব মানুহক মানে বা সেইটো ভুল নেকি কথন শৈলীটো আমি ভুল নহয় বুলিয়ে কওঁ কিন্তু আজিকালি বহুতে লিখিতটো কিন্তু ব্যৱহাৰ কৰে সেইটো যেনেকৈ কবিতাবোৰ আজিকালি নামনি অসমৰ ভাষাটো আমি কিন্তু দেখিবলৈ পাওঁ সেইটো আচলতে ভাষা এটা এতিয়া মান্য ৰূপ বুলি যিটো আমি কওঁ
আচলতে ভাষা বিজ্ঞানীসকলে আধুনিক ভাষা বিজ্ঞানীসকলে মান্য ৰূপ এটা কৃত্ৰিম বুলি কোৱা হয় মান্য ৰূপ আচলতে কোনো ধৰণৰ সাৰ্বজনীন ৰূপ এটা কোনো ভাষাতে পোৱা নাযায় আপুনি অসমীয়া ভাষা বুলি নহয় পৃথিৱীৰ যিকোনো ভাষা যাওক আপুনি জাৰ্মান ভাষাই হওক ফৰাচী ভাষা ইংৰাজী ভাষা সবৰে এনেকুৱা ধৰণৰ বিভিন্নতা আছে আৰু সেইখিনিক লৈহে ভাষা আৰু লক্ষ্মীনাথ বেজবৰুৱাই নিজে কৈ গৈছিলে বাহিৰ প্ৰথম সংখ্যাতে কৈছিলে যে অসমীয়া ভাষাটো উজনিৰো একচেটীয়া ভাষা নহয় নামনিৰো ভাষা নহয় সেই উমৈহতীয়া ভাষা আৰু উমৈহতীয়া লক্ষণবিলাক যেতিয়া সোমাই যাব তেতিয়াই ভাষাটো এটা সামগ্ৰিক ৰূপ এটা পাব গতিকে আৰু ভাষাৰ বিভিন্নতা যিটো মই উপভাষা শব্দটো আজিকালি ভাষা বিজ্ঞানে ব্যৱহাৰ কৰিবলৈ নিবিচাৰে কিয় নিবিচাৰে ভাষাটো ধৰক এটা উজনিৰ ভাষাটো যদি আমি মান্য বুলি কওঁ নামনিৰ ভাষাটোতো উপভাষা বুলি কওঁ তেতিয়াহ'লে অলপমান তাক তেওঁলোকক মানে হেয় কৰাৰ নিচিনা এটা ভাৱ এটা আহে সেইকাৰণে ভাষা বিজ্ঞানীসকলে সেই বস্তুটো আজিকালি বাদ দিব বিচাৰিছে যে ভাষাৰ বিভিন্নতা আৰু বিভিন্ন ৰূপ বা ভিন্ন ৰূপ এটা ভাষাৰ ভিন্ন ৰূপ গতিকে উজনিৰ এটা ভিন্ন ৰূপ আৰু বাণীকান্ত কাকতি তেওঁৰ সিহঁতো লিখি গৈছে যে মানে ইষ্টাৰ্ণ ভেৰাইটি এণ্ড ৱেষ্টাৰ্ণ ভেৰাইটি গতিকে এই বস্তুটো আমি উজনিৰ অসমীয়া ভাষাটো উজনিৰ ভাষাও নহয় পুৰাপুৰি উজনি আমি যে কওঁ শিৱসাগৰীয় অঞ্চলৰ ভাষাটোৱে অসমীয়া ভাষা মান্য ৰূপ সেইটো নহয় কিয় নহয় তাত উচ্চাৰণটো নাই যদি উচ্চাৰণটো তেওঁ নকৰে তেনেহ'লে মান্য ৰূপটো তেওঁ উচ্চাৰণ নকৰিলে তেওঁ শিৱসাগৰীয় ভাষাটো উচ্চাৰণ কৰিলে যে মানে মই অলপ আগতে কৈছিলোঁ যে মানে তেওঁ দোকান শব্দটো দোকান আহিলে এমনে দোকান আহিলে আৰু ইয়াত দোকান আহিলে আমাৰ গোটেই উচ্চাৰণ আমাৰ সুৰ লহৰবিলাক সলনি হ'ল আমি যিটো লিখিত বুলি কওঁ লিখিত নহয় আচলতে এটা মানে গোলক চন্দ্ৰ গোস্বামী এটা শব্দ ব্যৱহাৰ কৰিছিলে যে এইটো ষ্টেণ্ডাৰ্ড কলকুৱেল মান্য কথিত ৰূপটো কিন্তু পাৰ্থক্য থাকিবই উজনি অসমত গালি পাৰিলে আপোনাৰ গম নাপায় এবাৰ কৰবী ডেকা হাজৰিকা বাইদেৱে তেওঁ মোক কৈছিলে তোমাক যে গালি পাৰিলে খং নুঠে কেলে মই বোলো আপুনি গালি পৰা বুলি ক'ব আকৌ তেতিয়াহে গম পাম মই গালি পৰা বুলি নলবাৰীৰ কথা ক'লেও গালি পৰা যেন লাগে আৰু তাত গালি পাৰিলেও মানে সেই যেন লাগে উজনি অসমৰ ভাষাটো এনেকুৱা হোৱাৰ কাৰণটো হ'ল তাত স্বৰধ্বনিৰ ব্যৱহাৰটো বেছি হয় নামনি অসমত স্বৰধ্বনিৰ ব্যৱহাৰটো কম এতিয়া ধৰক মধুফল বুলি ক'লে আমি অমিতা কওঁ মধুফলটো সংস্কৃত শব্দ মধুফলটো আমি মৈতফল বুলি কৈ দিওঁ মৈতফল তাত স্বৰধ্বনিৰ সংখ্যা কমিছে আৰু স্বৰধ্বনি লগ লাগি যায় ব্যঞ্জনী লগ লাগি যায় সেইটো এতিয়া উজনি অসমত ৰৰ উচ্চাৰণে নাই বহুত ক্ষেত্ৰত বহুত শব্দত নাজিৰা শব্দটো নাজিয়া বুলি ক'ব মানে বিভিন্নতা যিটো ভাষাৰ বিভিন্নতা আছে আৰু এইটো আমি মানে ভুল বুলিও ক'ব নোৱাৰি কোনো ঠাইৰ ভাষাটো আমি ভুল বুলি ক'ব নোৱাৰো এইটো নিজৰ ঠাইত নিজৰ মানে যিখিনি বৈশিষ্ট্য নিজস্ব ৰূপ সেইখিনি লৈ মানে সেই ভাষাটো সেইখিনিত চহকী কিন্তু আমাৰ যিটো লিখিত ৰূপ পৰিৱেশনৰ ক্ষেত্ৰত আমি যিটো ব্যৱহাৰ কৰোঁ সেইটো হৈছে আমাৰ লিখিত বুলি যে কয় আচলতে লিখিত ধাৰণটো মই শুদ্ধ বুলি নাভাবোঁ সেইটো মান্য কথিত বুলি ক'লে শুদ্ধ বুলি ভাবোঁ আমি যিটো কওঁ সেই ভাষাটো মান্য কথিত ভাষা আৰু লিখিত ভাষাটো যিটো আমি লিখোঁ সেইটো তাততো আমি 41টা আখৰ লিখোঁ কওঁতেতো আমি 23টা দিশৰ পৰা আমি নকৰোঁৱে 41টা ব্যঞ্জন আখৰ আমি লিখোঁ আৰু কওঁতে মাত্ৰ 23টাহে উচ্চাৰণ কৰোঁ আমি গতিকে লিখিত নহয় এইটো মান্য কথিত বুলি আমি ক'ব পাৰোঁ এই কথাটো আৰু সেইটো যিমানে মানে সৰল হয় আৰু যিমানে আপোনাৰ ধৰক এটা সাৰ্বজনীন হয় সেই বস্তুটো সিমানে বেছি মানে তাৰ মান্য ৰূপটো বহল হৈ যায় বিস্তৃতিটো বাঢ়ে তাৰমানে আৰু এটা সূত্ৰ আছে প্ৰত্যেক মানুহৰে নিজৰ ভাষাটোৰ প্ৰভাৱ অন্য ভাষা কওঁতে পৰে এইটো স্বাভাৱিক নিজৰ ভাষাটোৰ প্ৰভাৱ অন্য ভাষাত পৰে আৰু ভাষাত বুলি নহয় আমি যিটো ভাষাৰ ভিন্ন ৰূপ বুলি কৈছোঁ উপভাষা বুলি যিটো কয় উপভাষাৰ প্ৰভাৱটো সেই সূত্ৰমতে পৰে আৰু সেইটো পৰিবই গতিকে এই বিভিন্নতাটো আছে যেনেকৈ অকণমান আগতে ফোনৰ কথাটো কৈছিলে ঠিক তেনেকৈ আৰু তেনেকুৱাতো আমি বিভিন্ন ধৰণৰ ইংৰাজী শব্দ আমাৰ অসমীয়া ভাষাত ব্যৱহাৰ কৰোঁ আৰু সেইটো আমাৰ উচ্চাৰণটো তেনেকুৱা অসমীয়াই হৈ যায় কিন্তু সেইটো ক্ষেত্ৰতো বহুতে আচলতে ভুল ধৰিব বিচাৰে যে এইটোতো নহয় ইংৰাজীত ক'ব লাগে ইংৰাজী উচ্চাৰণত ক'ব লাগে বুলি কয় হয় ডাইৰেক্টলি আপুনি প্ৰশ্ন কৰিব মই স্কটিছ ইংলিছ ক'ম নে ব্ৰিটিছ ইংলিছ ক'ম নে আমেৰিকান ইংলিছ ক'ম নে অষ্ট্ৰেলিয়ান ইংলিছ ক'ম কোনটো ক'লে শুদ্ধ হ'ব আপুনি মোক কৈ দিয়ক ইংৰাজীটো গোটেই ভাৰততে গোটেই পৃথিৱীতে বিভিন্নহে আছে আপুনি ইংৰাজী উচ্চাৰণ কৰিব লাগে বুজি কৈছে আমি কোনটো ইংৰাজী উচ্চাৰণ কৰিম
সেইটো দেখাই দিয়ক আপুনি যদি আমেৰিকান ইংলিছ কৰিম কিয় কৰিম ব্ৰিটিছ কিয় নকৰোঁ যদি ব্ৰিটিছ কয় অষ্ট্ৰেলিয়ান কিয় নকৰোঁ গতিকে সেইটো এনচাৰ হ'ব আমি কোনো ইংৰাজী আমি উচ্চাৰণ কৰিব নোৱাৰোৱে অবান্তৰ কথা এইটো কাৰণ আমি অসমীয়া ভাষাত যদি কোনোবাখিনিত আমি ইংৰাজী ভাষা এটা ব্যৱহাৰ কৰিছোঁ সেইটো আমাৰ অসমীয়াকৰণ কৰিব লাগিব আমি লৈ আহিব লাগিব তেওঁলোকৰ কি হয় বহুতৰ ইংৰাজী আখৰটো ইংৰাজী শব্দটো ইংৰাজীত উচ্চাৰণ কৰিবলৈ গৈ অসমীয়াকেতো ইংৰাজী উচ্চাৰণ কৰিবলৈ যায় সেইখিনিতে ভুল হৈ যায় অসমীয়া উচ্চাৰণটো যে ভুল হৈ যায় তেতিয়া এতিয়া আপোনাৰ এটা তোমাৰ কৰি দিব হৈ যায় এটা ইংৰাজী শব্দ এটা বাক্যত 5টা শব্দ আছে ধৰি লওক তাৰে মাজত এটা ইংৰাজী শব্দ আছে বুলি ধৰি ল'লোঁ তেওঁ সেই এটা ইংৰাজী শব্দ উচ্চাৰণ কৰিবলৈ গৈ বাকী 4টা অসমীয়া শব্দটো ইংৰাজী কৰি পেলালে উচ্চাৰণ সেইটো শুদ্ধ মানি ল'ব পাৰি নেকি মুঠেও নোৱাৰি তাতকৈ আমি ইংৰাজীটো অসমীয়া কৰি লওঁ অসুবিধা কি আছে এই বিষয়টো বহু বিতৰ্ক হয় কিন্তু মই স্পষ্ট মই ক্লিয়াৰ মই একদম নিজৰ হেয়ত স্পষ্ট নিজৰ ধাৰণাত যে এনেকুৱা ধৰণৰ কোনো কথা নাই আমি আমাৰ অসমীয়া ভাষাতে কিমানটা দেখোন ইংৰাজী শব্দ আছে টিপটটোৰ পৰা আৰম্ভ কৰি ইংৰাজীতে কিমানটা টেবুলখনলৈকে এতিয়া যিবিলাক শব্দ আমাৰ নাই মানে যিবিলাক বস্তু আমাৰ নাছিলে আগতে সেইবিলাক আমি ইংৰাজী বা অন্য ভাষাৰ পৰা আনিছোঁ টেবুল শব্দটো আমাৰ টেবুল অসমত ব্যৱহাৰেই হোৱা নাছিলে পিছত টেবুলটোতো আমি অসমীয়াই হৈ গ'ল অসম বস্তুটো অসমীয়া হৈ গ'ল শব্দটো অসমীয়া কৰি ল'লোঁ গতিকে এই বস্তুটোত আমি সদায় ভাষাটোক যদি আমি বিকৃতকৰণৰ পৰা বচাব লাগে তেতিয়াহ'লে আমি ইংৰাজী বুলি নহয় যিকোনো ভাষাৰ শব্দই আমি অসমীয়া ভাষাত যদি ব্যৱহাৰ কৰোঁ সেই অসমীয়া উচ্চাৰণ হ'ব লাগে তেতিয়াহ'লে আমাৰ সেইটো থাকি এতিয়া টেবুলখন আনকচোন বুলি ক'লে আমাৰ একো খেলি মেলি নালাগে একো অসজা নালাগে ফোন শব্দটোত আমি অসমীয়া শব্দ কি ক'ব আপুনি ফোন শব্দটো আমি অসমীয়া শব্দ বিচাৰি থাকিব লাগিল এবাৰ ইণ্টাৰেষ্টিং একদম এনেকুৱা কথা ইমৰান শ্বাহ ছাৰ আমাৰ সাহিত্য সভাপতি আছিলে তেওঁ আমাক অসমীয়া পঢ়াইছিলে তেওঁলোক এবাৰ সৌৰভ চলিহাৰ ওচৰত বোলে গ'ল তেওঁলোকৰ ভাষা প্ৰেম জাগি উঠিছে চবৰে ছাৰে নিজে কোৱা কথা এইটো ক্লাছত গৈ পেলাই সৌৰভ চলিহা ছাৰক কৈছে যে ছাৰ আপুনি গল্পত পূৰা অসমীয়া শব্দ ব্যৱহাৰ কৰিব লাগিব আপুনি অন্য শব্দ ব্যৱহাৰ কৰিব নোৱাৰে আপুনি বিকৃত কৰিছে এনেকুৱা কৈছে তেতিয়া সৌৰভ চলিহা ছাৰে বোলে তেওঁলোকক লৈ গৈ ইমৰান শ্বাহ ছাৰক ক'লে এইটো মই অপেনলি কৈছোঁ এইকাৰণে তেওঁ মোক আমাক ক্লাছতে কৈছিলে ক'ব পাৰোঁ তেওঁ শুনিলে তেওঁ নিজৰো মনত পৰিব ছাৰৰ তেওঁ কৈছে মাতি লৈ গ'ল লৈ পেলাই কৈছে তোমালোকে এতিয়া শুনিবা মই কি কওঁ সৌৰভ চলিহাই সদায় ৰাতিপুৱা পুৰণি ফিয়েট গাড়ীখন হেণ্ডেল মাৰি ষ্টাৰ্ট কৰে মোক অসমীয়াত কৈ দিয়া যদি অসমীয়াত কৈ দিব পাৰা মই যদি বুজি পাওঁ মই আজিৰ পৰা অসমীয়াত লিখিম নহ'লে নিলিখোৱেই কথাটো সেইটো শব্দ কেতিয়াও যেতিয়া এটা ভাষালৈ আহে শব্দৰ পূৰ্বৰ ৰূপটো আপোনাৰ আচলতে নাথাকে যদি আমি গ্ৰহণ কৰোঁ তেতিয়াহ'লে আমাৰ নিজৰ ৰূপলৈ পৰিৱৰ্তন হয় এতিয়া আপুনি এটা প্ৰশ্ন সুধো আমাৰ তৎসম শব্দ বুলি কয় তৎসম শব্দ সংস্কৃতৰ পৰা যিবিলাক শব্দ আহিছে তৎসম শব্দৰ অৰ্থ হ'ল সংস্কৃতৰ নিচিনা একেধৰণে ব্যৱহাৰ কৰিলে সেইটো তৎসম শব্দ বহুতে কয় সূৰ্য শব্দটো তৎসম শব্দ এইটো মোক গালি পাৰিব বহুতে কিতাপত তৎসম বুলি আছে দেই যিমান কিতাপত আছে মই কিন্তু এইটো আপত্তি কৰোঁ সূৰ্য শব্দটো সংস্কৃতৰ পৰা তৎসম যদি হয় সংস্কৃতত যেনেকৈ উচ্চাৰণ কৰে তেনেকৈ উচ্চাৰণ কৰিব লাগিব সংস্কৃততো সূৰ্য কয় সূৰ্য অন্তস্থ জ্বৰ ব্যৱহাৰে নাই সংস্কৃতত আমি সূৰ্যটো নক'লোঁ সূৰ্য ক'লোঁ তাৰমানে সংস্কৃতৰ পৰা পৰিৱৰ্তন হ'ল অলপ হ'লেওতো পৰিৱৰ্তন হ'ল হোৱাৰ পিছত সেই সূৰ্য শব্দটোত আমি আখৰখিনিও অসমীয়া লিখিলোঁ উচ্চাৰণটোও আমি অসমীয়া কৰিলোঁ সংস্কৃতৰ মূলত কেনেকৈ থাকিলে এইটো ৰমেশ পাঠক ছাৰে লিখিছে এই ধৰণৰ দুই এটা কথাবিলাক যুক্তি সহকাৰে চাব লাগিব আমি ইমোচন নহয় আমি যুক্তি সহকাৰে ভাষাটোক ৰক্ষা কৰিব লাগিলে যুক্তি সহকাৰে বিশ্লেষণ কৰিহে আমি ৰক্ষা কৰিব পাৰিম আমি এটা উচ্চাৰণ বেলেগ কৰিবলৈ গৈ 3টা উচ্চাৰণ আমি অসমীয়াটো সলনি কৰি দিলে সেইটো কি অৰ্থত থাকিলে এতিয়াতো আমাৰ এনেকুৱাই হৈছে যে বহু অসমীয়া ল'ৰা ছোৱালী এতিয়া যিহেতু জেন আলফা এইবোৰ চলি আছে
বা এতিয়া প্ৰজন্মৰ পিছত প্ৰজন্ম আহিব, এইটো সলনি হ'বই, কিন্তু আমাৰ এতিয়া অসমীয়া ভাষাৰ চৰ্চাটো এই নতুনখিনিৰ মাজত, নতুন প্ৰজন্মৰ মাজত খুব কম হয়। কিন্তু এতিয়া এনেকুৱা হৈছে আমাৰ যিখিনি নতুন প্ৰজন্ম, সিহঁতে বাক্য গাঁথনিটোৱে সলনি হৈ যায় আৰু তেনেধৰণেই চৰ্চা কৰে, যেনেকৈ মই স্কুল যাম তেনেধৰণৰ, মই গৈ কিনে আহি আছোঁ। দুটা কথা আহে। মই স্কুল যাম, এইটো আমাৰ গঠনগতভাৱে ভুল। মই খাই কিনে আহিম, তাত কিন্তু গাঁথনিক ভুল নাই। শব্দহে আমি কিনেটো ব্যৱহাৰ কৰিছোঁ, সেইটো উপভাষাৰ শব্দ হ'ব পাৰে। আমি তাক ড্ৰপ কৰা নাই, তাক মানে আমি নাইকিয়া কৰা নাই, কিন্তু স্কুল যামটো আমি সম্পূৰ্ণ গঠনটোৱে সলনি কৰি দিলোঁ নহয়। স্কুললৈ যাম, লৈটোৱেতো কিবা অৰ্থ কৰিছে। লৈ শব্দৰ অৰ্থ ইংৰাজীত আমি যদি কওঁ টু, বা ক'বালৈ যোৱা যিটো লৈ, সংস্কৃতৰ ক'বা বেলেগ, সংস্কৃতৰ এইটো সম্প্ৰদান নহয়, অমুকলৈ দিলোঁ বোলে সেইটো ঘূৰাই নলওঁ, এনেকুৱা ধৰণৰ। অসমীয়াটো সলনি হৈছে, অমুকলৈ যাম, গুৱাহাটীলৈ যাম, মই ঘৰত থাকিম, ঘৰ থাকিমটো নহয়, ঘৰত থাকিম। তাৰমানে তটোৱে আমাক সেই বস্তুটো এটা আভাস দিছে, আৰু সেই বিভক্তিটো নহ'লে বাক্যটো অশুদ্ধ, বাক্যটোৰ অৰ্থটো অশুদ্ধ হ'ব। কিন্তু এনেধৰণৰ বাক্যবোৰে ব্যৱহাৰ কৰে মানে ল'ৰা ছোৱালীখিনিয়ে। সেইটো এটা ডাঙৰ সমস্যা হৈছে। মানে সেইটো আমি ল'ৰা ছোৱালীখিনিক শিকোৱাতকৈ, ল'ৰা ছোৱালীখিনিক আপুনি সদায় ভাষা এটা কি, ভাষা এটা শিকাব লাগিলে 1 ঘণ্টা 2 ঘণ্টা 3 ঘণ্টাৰ ক্লাছত ভাষা এটা শিকিব নোৱাৰি, ভাষা এটা শুদ্ধ কৰিব নোৱাৰি। আচলতে মই ভাবোঁ অভিভাৱকবিলাকক ট্ৰেইনিঙৰ ব্যৱস্থা, প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব লাগে, কাৰণ অভিভাৱকৰ পৰাহে শুনে, ঘৰৰ পৰাহে ভাষাটো শিকোঁ। ঘৰতো হয়তো এনেকৈ কয়, তুমি স্কুল যাবা, তুমি স্কুল যাব লাগিব, স্কুললৈতো লগাই নিদিয়ে। কিন্তু উপভাষাক আমি বিভক্তিটো তাত লগাম। চাব দেই, নামনি অসমক কোক যা, কটো আমি বিভক্তি লগাইছোঁ দেই। সেইটো নামনি অসমৰ এটা নলবাৰীৰ এটা ভিন্ন ৰূপ, তাত বিভক্তি নলগোৱাকৈ থকা নাই, তাৰমানে গঠনগতভাৱে সেইটো শুদ্ধ। আমি লৈৰ সলনি ক ব্যৱহাৰ কৰিলোঁ, কিন্তু ব্যৱহাৰ নকৰিলে সেইটো অশুদ্ধ হ'ব। ঘৰত যাওঁ, ঘৰলৈ যাওঁ, ক'ত যা, ঘৰত যাওঁ, ঘৰক যাওঁ। নলবাৰী আমি এনেকৈ ক'ম, ঘৰক যাওঁ। এই কটো যে লগালোঁ, আমি বিভক্তি লগালোঁ, তাত বিভক্তি লগালোঁ কাৰণে বাক্যটো শুদ্ধ। আমি বেলেগ ব্যৱহাৰ কৰিলোঁ, কিন্তু আমি বিভক্তি ব্যৱহাৰ নকৰাকৈ থকা নাই নহয়। সেইটো আমি কামৰূপী উপভাষাৰ বা নলবাৰীয়া উপভাষাৰ এটা আমি লক্ষণ বুলি ক'ব পাৰোঁ। কিন্তু সেইটো যদি বাদেই দিওঁ, বিভক্তিয়ে বাদ দিলোঁ নহয় আমি, যিটো হ'ব নালাগে, সেইটোৱে আচলতে বিকৃতকৰণ। সেইটো কেইবাটাও কাৰণত। আমাৰ প্ৰথম হ'ল শিক্ষক শিক্ষয়িত্ৰী, আমাৰ বিশেষকৈ আমাৰ ইউনিভাৰ্চিটিহে গুৰুত্ব দিয়ে। সেইদিনাখন মই ইউনিভাৰ্চিটিত পঢ়াওঁতে মোৰ ছাত্ৰ ছাত্ৰীখিনিয়ে কয় যে আপুনি সেই কৰিছে, মানে এই বাঁহৰ খুঁটাত ছাদ দি আছে, ভেটিটো বাঁহৰ খুঁটাত আমি আৰম্ভ কৰিলোঁ, আপুনি ওপৰত মস্ত ছাদ এখন দিলে এতিয়া ভাঙি পৰিব, চব ভুল। আমি কৈছে যিমানবিলাক চাই আছোঁ ভুলেই আহিছোঁ, আমি পঢ়ি আহিছোঁ, এনেকুৱা লাগিছে তাৰমানে। মই বোলো হয়, আমি ইউনিভাৰ্চিটিত বিশ্ববিদ্যালয়ৰ ল'ৰা ছোৱালীক গুৰুত্ব দিব লাগে প্ৰাথমিক বিদ্যালয়ত, আৰু সেই শিক্ষকখিনিক অতি বেছি প্ৰশিক্ষণ দিব লাগে। হাইস্কুলৰ যিখিনি শিকে সেইখিনি কিন্তু জীৱনলৈ থাকি যাব বিদ্যালয় পৰ্যায়ত, কিন্তু এইটো অতি গুৰুত্ব সহকাৰে ল'ব লাগে। এতিয়া এই ভাষাটো যদি আমি চাওঁ, শিলত খোদিত আছিল এটা সময়ত, শিলত খোদিতৰ পৰা তাম্ৰফলিৰ পৰা সাঁচিপাতৰ পৰা ছপাশাল, কাগজৰ পৰা ক'লে আহিল কীবোৰ্ড, ডিজিটেললৈ আহিল। গতিকে এই ডিজিটেলত কি হৈছে, বহু সময়ত আমাৰ যিহেতু এতিয়া ডিজিটেলেই হয় গোটেইখিনি, আমি মানে মোবাইলতে বহুত আমাৰ হৈ যায়, বা আমাৰ কম্পিউটাৰতে কীবোৰ্ডতে হৈ যায়। এতিয়া কীবোৰ্ডৰ লগত আচলতে মানে কীবোৰ্ডখন আহি যোৱাৰ লগে লগে বানানৰ ক্ষেত্ৰত বহুত আমাৰ মানে বিভ্ৰান্তি হৈ যায়, বানান বহুত ভুল আহে। গতিকে সেইটো ক্ষেত্ৰত আপুনি কি ক'ব? কাৰণ বানান এনেও আমাৰ মানে অসমীয়াত ন দুটা, ত দুটা, গতিকে সেইটো আমাৰ এটা কনফিউজন আছে, সেইটো এটা বিভ্ৰান্তি আছে। তাৰোপৰি আমাৰ কীবোৰ্ডত আহি গ'ল বিভ্ৰান্তিটো। আপুনি চাব অভিধানবিলাকতে বানানৰ খেলি মেলি আছে। অভিধানবিলাকে যেতিয়া বানানটো একে কৰিব পৰা নাই, আপুনি মই কোন কোটা, এনেকুৱা ধৰণৰ নহয়। কিন্তু তথাপি ভুলটো ধৰে বাৰু, ভুল ধৰাবিলাক আছেই বাৰু। ভুল ধৰিলে কোনোবা এজন দুজনে ভুল ধৰিলে ভাষাটো ৰক্ষা নপৰে, আৰু পৰিৱৰ্তনটো মানে বন্ধও নহয়। ভাষা এটা স্বাভাৱিক হাৰত সেই পৰিৱৰ্তন হৈ থাকিব। এতিয়া যিটো বানানৰ সমস্যা হৈছে, বানানৰ সৰলীকৰণ ব্যৱস্থাটো একদম মানে আপোনাৰ প্ৰাচীন ভাৰতীয় আৰ্য ভাষাৰ পৰা মই যিটো ক'লোঁ,
প্ৰাচীন ভাৰতীয় আৰ্য ভাষা বা মধ্য ভাৰতীয় আৰ্য ভাষালৈ আহিলে মাগধী প্ৰাকৃততে তালব্যহ মূৰ্ধন্যহ দন্ত্যহৰ পাৰ্থক্যটো নাইকিয়া হ'ল এতিয়া সেই বস্তুটো যিহেতু আমি আমাৰ আখৰমালাত ৰাখিছোঁ সমস্যাটো ল'ৰা ছোৱালী নাইতো সমস্যাটো আমাৰ যিসকলে পণ্ডিত বুলি বা এই ধৰণৰ চৰ্চা কৰে তেওঁলোকে অভিধান চাবলগীয়া হয় কিয় অভিধান তেওঁলোকেও চাবলগীয়া হয় মানে সমস্যাটো তেওঁলোকৰ আছে হয়নে নহয় যদি সমস্যাটো তেওঁলোকৰ নাথাকিলেহেঁতেন অভিধান নাচালেহেঁতেন গতিকে সমস্যাটো এইটো এটা মানে হঠাতে কৰিব পৰা সমস্যা সমাধান নহয় এইটো সমস্যা সমাধান কৰিব লাগিলে এতিয়া যিটো কৈছা ডিজিটেলত আমি তেনেকুৱা ব্যৱস্থা কৰিব লাগিব ইংৰাজীত এতিয়া বানান আমাৰ কম ভুল হয় কিয় কম ভুল হয় কাৰণ তাতে আছে ৰঙা অটো কাৰেকশ্যন আছে অটো ছাজেশ্যন আছে ৰঙা আহি যায় ৰাইট ক্লিক কৰি দিলোঁ ৰঙা আহি গ'ল ৰাইট ক্লিক কৰি দিলোঁ কৰি দিয়াৰ পিছত ৰিপ্লেচ কৰি দিলোঁ আমি বানানটো নাজানো মই বহুত কেইজন ইংৰাজীৰ অধ্যাপককো দেখিছোঁ তেওঁলোকে ৰঙা আহিলে কাৰেকশ্যন নকৰে আৰু ৰিপ্লেচ কৰি দিয়ে অসমীয়াত যদি আমি তেনেকুৱা ব্যৱস্থা কৰিব পাৰোঁ সেইটো লাগে সেইটোৰ কাৰণে আমি যত্ন কৰি আছোঁ এতিয়া সেইটো প্ৰচেছ চলি আছে কিন্তু এতিয়া যিটো ইউনিকোডৰ কথা মই মানে কম বুলি সুধিম বুলি ভাবিছোঁ আপোনাক এতিয়া বিশ্বজনীন কৰাৰ ক্ষেত্ৰত ভাষাটো ইউনিকোডটো কৰাটো যথেষ্ট দৰকাৰী আৰু ইউনিকোডটোত কি হ'ব আচলতে ইউনিকোড বস্তুটো কি আমাৰ যিবিলাক ছফ্টৱেৰ টাইপিং ছফ্টৱেৰ কৰিছিলে ধৰক ক আখৰটোৰ কাৰণে এটা কোড থাকে কোডটোহে কম্পিউটাৰে লয় আখৰটো এডিশ্যনেলি তাক বেলেগকৈ তাক সংযোগ কৰি দিয়া হয় আগতে কি কৰিছিলে যিবিলাক ছফ্টৱেৰ কৰিছিলে গোটেই পৃথিৱীতে মানে অসমতো ভাৰততো গোটেইতে যিজনে ছফ্টৱেৰটো তৈয়াৰ কৰিছিলে তেওঁ নিজাকৈ কোড এটা দিছিলে এতিয়া সেই কোডটো একদম চিম্পলি কথাটো কৈছোঁ মই সেই কোডটো আপুনি কম্পিউটাৰত যেতিয়া ইনষ্টল কৰিব তেতিয়া সেই ক আখৰটো দেখা যাব যেতিয়ালৈকে সেই কোডটো ইনষ্টল নহয় তেতিয়ালৈকে সেই আখৰটো কম্পিউটাৰত নেদেখে ফলত কি হয় মেইল কৰিব নোৱাৰে ইয়াৰ পৰা মেইল কৰি দিলে ধৰক কাবাৰলৈ তেওঁৰ কম্পিউটাৰত যদি সেই কোডটো নাথাকে আখৰটো নেদেখে গোটেই কোম্পানীবিলাকে এপল তাৰপিছত জেৰক্স এনেকুৱা কোম্পানীবিলাকে লগ লাগি কি কৰিলে যে আমি গোটেই পৃথিৱীৰ আখৰবিলাকৰ কাৰণে এটাই কোড দিম এটা আখৰৰ কাৰণে এটা কোড এতিয়া কটো এটা চেপ আছেতো তেওঁলোকে কটো এইটো ইউনিক চেপ এইটো অন্য বেলেগ হেয়ত নাই এটাই আছে এই কটোৰ কাৰণে এটা কোড এটা দিব আৰু সেই কোডটো সব কম্পিউটাৰ কোম্পানীবিলাকে সেই কোডটো তাত ভৰাই দিব ইনবিল্ট যিটো হয় সেইটো ভৰাই দিলে সেই কোডটো ব্যৱহাৰ কৰি যদি আখৰটো লিখে ধৰক আপুনি আপোনাৰ কম্পিউটাৰত সেইটো আছে আপুনি অসমীয়া আখৰটো লিখিলে কমলা বুলি লিখিলে বা কমল বুলি লিখিলে MAL লিখিলে কমলাটো আপুনি দেখা পালে কমলাটোৰ ভিতৰত সেই এটা কোড আছে যিটো কোড সব কম্পিউটাৰতে আছে যেতিয়া আপুনি ইয়াৰ পৰা পঠিয়াই দিব সেই কম্পিউটাৰত সেই কোড ব্যৱহাৰ কৰি যিটো লিপি আছে সেইটোৱে দেখা দিব সেইকাৰণে আপুনি যদি ইয়াত কালপুৰুষ ব্যৱহাৰ কৰে সলাই দিয়াৰ বেলেগত যোৱাৰ লগে লগে সি বৃন্দা হৈ গ'ল তাৰমানে বৃন্দা ফন্টটো আছে কিন্তু কোডটো একেটাই আপোনাৰ তাত যিটো কোড আছে তাত সেইটো সেইটোৱে ইউনিকোড মানে সিঙ্গল কোড সিঙ্গল কোড ফৰ সিঙ্গল গ্লিফ এটা আখৰৰ কাৰণে এটা কোড পৃথিৱীৰ এতিয়া কি কৰিলে এতিয়া অসমীয়া আমি সাৰ পোৱাৰ আগতে ইউনিকোডত গ'ল যে এই আখৰকেইটা বেংগলী আখৰ ইউনিকোডত সেই সময় সম্পৰ্কে ডকুমেণ্ট দিয়া হ'ল যে এই আখৰকেইটা বেংগলী আখৰ অসমীয়াই ব্যৱহাৰ কৰে অসমীয়া ভাষাটো এই বেংগলী আখৰকেইটা ব্যৱহাৰ হয় সেইটো দি দিলে আখৰকেইটাটো একেটাই অসমীয়া কিতাপো দেখুৱাই দিলে বেংগলী কিতাপো দেখাই দিলে তেওঁলোকে দেখিলে যে ইফালো আখৰ একে সিফালো আখৰ একে যদি বেংগলী বুলি কৈছে তেনেহ'লে বেংগলী বুলি কোডিং কৰি দিলে কোডিং কৰি দিয়াৰ ফলত অসমীয়াটো নাথাকিলে তাত এতিয়া তেওঁলোকৰ ইমানেই মানে টান পলিচিবিলাক নীতিবিলাক ইমানেই জটিল ইমানেই তেওঁলোকক মানে সেই বনাই থৈ দিছে যে সেইটো সলাব কোনো বুদ্ধি নোৱাৰি বুলি লিখি থৈ দিছে এতিয়া কি হ'ব তাৰে অন্য ৰাস্তা কিছুমান আমি চাইছোঁ তেওঁলোকৰ পলিচি হাজাৰ পলিচি আছে সেই পলিচিবিলাকত ক'ৰবাত কিবা আছে নেকি সুৰুঙা সেই সুৰুঙাবিলাক চাই আছোঁ ইউনিকোডৰ ক্ষেত্ৰত আমি কোনোবাখিনিত পিছ পৰি থাকিলোঁ বহুত পিছ পৰি থাকিলোঁ আমি আৰু ইয়াৰ মানে কোনো ধৰণৰ এটা আপোনাৰ সঠিক সমাধানো নাই যেন মোৰ এতিয়া অনুভৱ হৈছে সমাধানৰ ৰাস্তাটো আমি উলিয়াব লাগিব সমাধানটো তেওঁলোকে দিব আৰু তেওঁলোকক বিভিন্ন পৰ্যায়ৰ হেঁচা বা বেলেগ ধৰণে আমি
কাৰিকৰীভাৱে তেওঁলোকক বুজাব লাগিব এইটো অতি জটিল সমস্যা বহুখিনি কথা পাতিলোঁ আচলতে বহুখিনি কথা পাতিবলৈ থাকিও গ'ল কিন্তু আমাৰ এটা সীমিত সময় থাকে যিহেতু সেই সময়খিনিৰ ভিতৰত আমি পাতিব লাগে কিন্তু যথেষ্টখিনি কথা পাতিলোঁ আপুনি যথেষ্টখিনি কথা ক'লে আৰু যথেষ্ট মানে স্পষ্ট হ'লোঁ বহুখিনি ক্ষেত্ৰত এতিয়া শেষত এটা প্ৰশ্ন এই বানানৰ ক্ষেত্ৰত মই যিটো কৈছিলোঁ যে আমাৰ অসমীয়া ভাষাত বানানৰ ক্ষেত্ৰত খুব ভুল হোৱা দেখা যায় আৰু তাৰ হয়তো অন্যতম কাৰণ এই যে ন দুটা ট দুটা শ তিনিটা এনেধৰণৰ কাৰণ হ'ব পাৰে এতিয়া মোৰ নামটোৱে স্বৰ্ণালী তাত মই মূৰ্ধন্য ন লিখোঁ এতিয়া স্বৰ্ণ দন্ত ন নহয় গতিকে তাত নোহোৱাৰ কাৰণ হয়তো নত্ববিধি সত্ববিধি হ'ব পাৰে তাৰ বহুত তাৰ লজিক আছে মানে যুক্তি আছে কিন্তু সিমানখিনিলে আচলতে যাবলৈও বহুখিনি সময়ত হয়তো সেই নত্ববিধি সত্ববিধি আমি চৰ্চা কৰি নাথাকোঁ কাৰণে বানানৰ ক্ষেত্ৰত আমাৰ ভুল হয় সেইটো সম্ভৱো নহয় এটা ভাষা 15 লাখ মানুহে ব্যৱহাৰ কৰিলে আপুনি কি 15 লাখ মানুহক নত্ববিধি শিকাব নেকি সম্ভৱ নেকি কেতিয়াও নহয় বানানৰ ক্ষেত্ৰত কি হয় বিধি সম্পৰ্কে যিখিনি ক'ব সেইখিনি ভাষা বিজ্ঞানী বা ব্যাকৰণবিদসকলে তেওঁলোকে ব্যাখ্যা কৰিব পাৰিব কিন্তু সাধাৰণ মানুহক এজন মানুহে গৈ পেলাই তাত সেই লিখিছে এখন এপ্লিকেশ্যন লিখিছে এজন ধৰক চতুৰ্থ বৰ্গৰ কৰ্মচাৰী এজনে তেওঁ ভুল শুদ্ধটো আপুনি নত্ববিধি শিকাই কৰিব নোৱাৰে বুৎপত্তিগত অৰ্থ আমি সেই কৰিব নোৱাৰোঁ যেনেকৈ কৰ্ণ সংস্কৃতৰ নত্ববিধি নিয়ম মতে ৰৰ পিছত ন আছে গতিকে কৰ্ণ হৈছে মূৰ্ধন্য ন অসমীয়াত কাণ শব্দটোত ক'ত ৰ আছে কিন্তু আমি মূৰ্ধন্য ন লিখিছোঁ হয়নে সেইটো নত্ববিধিত আমি অসমীয়াত সেই কৰিব নোৱাৰোঁ সেইটো শিকাব নোৱাৰে সেইটো আমি চাব লাগিব যে সংস্কৃতত কি আছিলে এতিয়া প্ৰশ্ন হ'ল আপুনি সংস্কৃত পঢ়াব লাগিব চবকে 15 লাখ 1.5 কোটি মানুহক আপুনি 2 কোটি মানুহক আপুনি সেই সংস্কৃত পঢ়াব লাগিব সেইটো সম্ভৱ নেকি মুঠেও নহয় তাৰ কাৰণে কি প্ৰথম কথা এখন সাৰ্বজনীন সকলোৱে মানি লোৱা এখন অভিধান লাগে আমাৰ এতিয়াও নাই চবেই নিজা নিজাকৈ অভিধান লিখিছে নিজৰ নিজৰ বানান লিখি আছে 2 নম্বৰ কথা সেই বানানবিলাক আমি মনত ৰাখিবলগীয়া হয় এতিয়া সেইটো দন্ত ন কিয় হ'ল এইটো মূৰ্ধন্য ন কিয় হ'ল সেইবিলাক বুজাবলৈ গ'লে আপুনি সেই শব্দটোতে পাহৰি যাব মানে সেইকাৰণে বহু সময়ত কোৱা হয় যে অসমীয়া ভাষাটো বহুত টান মানে আচলতে মনত ৰাখিব লাগিব আৰু কিছু সৰলীকৰণ হৈ যাব স্বাভাৱিকভাৱে এতিয়া চাওক দীৰ্ঘইৰ ব্যৱহাৰটো কমি আহিছে ঈশ্বৰ শব্দটোত বহুতে হস্যইকাৰ লিখে হস্যই লিখে তেনেকুৱা মানে দীৰ্ঘইৰ ব্যৱহাৰ বহুত কমিছে কিন্তু সেইটো ভুল বুলি ক'ব এতিয়া ভুল নহয় সেইটো এটা স্বাভাৱিক প্ৰক্ৰিয়া সেইটো অকল অসমীয়া ভাষাত বুলি নহয় একদম প্ৰাচীন ভাৰতীয় আৰ্য ভাষাৰ পৰা আহোঁতে এইটো সৰলীকৰণ হৈ এই পৰ্যায়টো আহিছে এইটো আমি নিজে কৰোঁ বুলি এতিয়া যদি মই কওঁ যে আমি দন্ত ন মূৰ্ধন্য নৰ এটাই ৰাখিম সেইটো নহয় সেইটো শুদ্ধ ই স্বাভাৱিকভাৱেই লাহে লাহে মানুহে ব্যৱহাৰ কৰি যাওঁতে ই সৰলীকৰণ হৈ গৈ থাকিব গৈ এটা পৰ্যায়ত হ'ব হয়তো ভাষাৰ আৰু সলনি হ'ব গতিকে সেইটোত আমি ডিজিটেলি আমি তাক অলপ সহায় কৰিব পাৰোঁ আৰু হয় আৰু এনেধৰণে আচলতে সময় গৈ থাকিলে বিকাশ হৈ থাকিব ভাষাৰ বিকাশ আগতে চৰ্চা ৰাখিব লাগিব অধ্যয়নটো ৰাখিব লাগে নিশ্চয় অসমীয়া ভাষাৰ মূল কথাই হৈছে অসমীয়া ভাষাৰ চৰ্চা ঘৰত অসমীয়া ভাষাত কথা কওক বিদ্যালয়ত পাৰিলে অসমীয়া ভাষা ব্যৱহাৰ কৰক গতিকে এই চৰ্চাটো কিন্তু মূল শেষত আপুনি কি ক'ব অসমীয়া ভাষাটোৰ বিষয়ে ক'বলগীয়া আৰু বহুত থাকে তাতকৈ ডাঙৰ কথা আপোনালোকে যে ভাষা সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়ি আহিছে এইটোৰ নিচিনা ডাঙৰ কথা মোৰ কাৰণে নাই কিয় নাই তাৰমানে ভাষা সম্পৰ্কে আলোচনাও নকৰে ইউনিভাৰ্চিটিত ভাষা কিবা কথা ক'বলৈ গ'লে চাইড কৰে হৈ থাকিব লাগে ভাষা সম্পৰ্কে ক'তো ভাষা বস্তুটোৰ ক'তো স্থান নোহোৱা হৈ ভাষাৰ চৰ্চাটো স্থান নোহোৱাৰ নিচিনা হৈ গৈছে গতিকে এতিয়া সেইটো এটা ডাঙৰ কথা আৰু আপুনি যিটো কৈছে চৰ্চা ভাষাটো জীয়াই থাকিবলৈ হ'লে তাকে ব্যৱহাৰকাৰীৰ প্ৰয়োজন ব্যৱহাৰ কৰা মানুহৰ প্ৰয়োজন আৰু দুটা বস্তু এটা হ'ল কিমানে ব্যৱহাৰ কৰিছে সেইটোতকৈ ডাঙৰ কথা কিমানখিনি ক্ষেত্ৰত ভাষাটো ব্যৱহাৰ হৈছে বজাৰত হৈছে ঘৰত হৈছে এইটো ডমেইন বুলি কয় এটা ক্ষেত্ৰ সাহিত্যত হৈছে বিজ্ঞানত হৈছে অংকত হৈছে এইবিলাক এটা ক্ষেত্ৰ ডমেইন আমি যিমানে বেছি ক্ষেত্ৰতলৈকে বিয়পাব পাৰোঁ সিমানে ভাষাটোৰ বিকাশ হয় সেইটো হ'ল মূল কথা সেইখিনিহে আমাৰ কৰিব লাগে মানে বিভিন্ন ক্ষেত্ৰত আমি আমাৰ নিজৰ ভাষাটো ব্যৱহাৰ কৰিব লাগে বিভিন্ন ক্ষেত্ৰত আমাৰ সেই মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিছে যে
চৰকাৰী কাৰ্যৰ অসমীয়া ভাষাটো ব্যৱহাৰ কৰিবই লাগিব আৰু যিমানে ব্যৱহাৰ কৰে সিমানেই তাৰ পৰিভাষা ব্যৱহাৰ ওলাব মানে চৰ্চা। নতুন পৰিভাষা ওলাব নতুন শব্দ ওলাই গৈ থাকিব বিকাশ হৈ গৈ থাকিব নিশ্চয় অশেষ ধন্যবাদ জনাইছোঁ ধন্যবাদ জনাইছোঁ। আপুনি ইমানখিনি সময় দিলে আজি আৰু যথেষ্টখিনি কথা ক'লে আপুনি আশা কৰিছোঁ পৰৱৰ্তী সময়তো আমি এনেধৰণে আলোচনা কৰিম অসমীয়া ভাষাৰ বিষয়ে কাৰণ বহুখিনি কথা থাকিও গ'ল পাতিবলৈ ইমানখিনি কম সময়ৰ ভিতৰত নোৱাৰি ইমান এটা ডাঙৰ বিষয় সামৰি ল'ব কিন্তু আপোনাক অশেষ ধন্যবাদ জনাইছোঁ আপুনি যে আহিলে ধন্যবাদ জনাইছোঁ আপোনালোককো যথেষ্ট ভাল লাগিল মোৰো কথাখিনি ক'বলৈ পাই ধন্যবাদ দৰ্শকসকল এয়া আছিলে আজিৰ পডকাষ্টৰ অতিথি ভাস্কৰজ্যোতি শৰ্মা আজিৰ এই পডকাষ্টটি আপোনালোকে নিশ্চয় ভাল পালে বহুখিনি কথা আমি পাতিলোঁ অসমীয়া ভাষা বিষয়ক গতিকে আগলৈও এনেধৰণৰ পডকাষ্ট এনেধৰণৰ আলোচনা আপোনালোকৰ ওচৰলৈ লৈ আহিম আজিলৈ যিহেতু সময় হৈ আহিল গতিকে মই স্বৰ্ণালীয়ে বিদায় লৈছোঁ ধন্যবাদ